নমস্কাৰ আৰু আপোনাৰ সকলোকে স্বাগতম জনাইছো আয়ন ষ্টুডিঅ'ৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি পঢ়িবলগীয়া পাঠটি হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এইটো এটা ওৱান শ্বট ভিডিঅ' হয় তোমালোকৰ ক্লাছ 10 বৰ্ডছৰ কাৰণে। বৰ্ড বুলি লিখা আছে, কেৱল বৰ্ডছ নহয়, এভৰি এক্সামৰ কাৰণে তুমি এইটো ভিডিঅ' চাই গ'লে তোমাৰ এইটো চেপ্টাৰ ইন ইয়ৰ ফিংগাৰ টিপছ তোমাৰ আঙুলি মূৰত হৈ যাব। তুমি ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন ইজিলি কৰিব পাৰা। আৰু তোমালোকে এবাৰ দেখিছাই এবাৰ বৰ্ডছত ক্লাছ 10 সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰ কিমান টাফ আহিছে। সকলোৱে ভাবে যে সোশ্যাল সায়েন্সৰ ইমান টাফ নাহিব, বাট কেনেকুৱা টাফ কৰিছে তোমালোকে গম পাই গৈছা। তো তাৰ কাৰণে আমি এটা ইনিচিয়েটিভ লৈছো আৰু আজি মই তোমালোকৰ এই সোশ্যাল সায়েন্সৰ এই প্ৰথমটো চেপ্টাৰ যাৰ নাম বংগ বিভাজন আৰু স্বদেশী আন্দোলন তোমালোকক বহুত ধুনীয়া ৰূপে মই বুজাই দিম আৰু যাতে তোমালোকে এভৰি কুৱেশ্যন কৰিব পৰা সেইটো মই গুৰুত্ব ৰাখিম। সো মোৰ নাম হৈছে অভিজিত আৰু ফটোটো মই ৰিয়েল দিয়া নাই, বাট চাবা যেতিয়া চাই ল'বা ঠিক আছে। বাট ষ্টিল এতিয়া আমি কি কৰিম, চেপ্টাৰটোলৈ আগবাঢ়ো। চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় আৰু বেছি কথা কৈ নাথাকোঁ, সময় নষ্ট হ'ব তোমালোকক। চ' আগবাঢ়ো ঠিক আছে। আৰু সকলোৱে ভাবে যে ভিডিঅ'টো দীঘল হ'বই বাৰু, কাৰণ ঢেৰ বস্তু আছে না, ওৱান শ্বট হয় যিহেতু, তো ওৱান শ্বটতে গোটেইখিনি কমপ্লিট কৰিব লাগিব। অ'কে, চ' আজি চাওঁ টপিক কি কভাৰ কৰিব লাগিব। আমি বংগভংগৰ পটভূমি কভাৰ কৰিম, বংগ বিভাজন কভাৰ কৰিম, স্বদেশী আন্দোলন, মানে গোটেইকেইটা টপিকে ওৱান শ্বট যিহেতু, স্বদেশী আন্দোলনৰ ফলাফল, স্বদেশী আন্দোলনৰ জাতীয় কংগ্ৰেছৰ কৰ্মপন্থা কিবা কিবি আছে, তাৰপিছত কুৱেশ্যন প্ৰেক্টিচ আছে, ঢেৰ কুৱেশ্যন লৈ আহিছোঁ তোমালোকে কৰা মই গোটেইখিনি। অল প্ৰি বৰ্ডৰ কিছুমান কুৱেশ্যন দিছোঁ আৰু ACLC PYQ কুৱেশ্যন আছে। তোমালোকৰ লাষ্ট 2 বছৰ ধৰিতো সেনেকুৱা ধৰণৰ টান প্ৰশ্ন আহি আছে ন। চ' মই সেই লাষ্ট 2 ইয়াৰ্ছত তোমালোকৰ PYQ কুৱেশ্যনবিলাক লৈ আহিছোঁ। আৰু এছেছন ৰিজন কুৱেশ্যন হওক আৰু ষ্টেটমেণ্ট বেছ আৰু মেচ দ্য ফলোয়িং এইবিলাক কুৱেশ্যন মই লৈ আহিছোঁ। কিছুমান মই নিজে বনাইছোঁ কুৱেশ্যনবিলাক, আৰু কুৱেশ্যনবিলাক টাফো হয় আৰু এক্সামত অহাৰ চান্স বহুতো আছে। চ' নেক্সট আগবাঢ়ো। চ' প্ৰথম কাম তোমালোকে কি কৰিব লাগে তাৰ আগতে মই অলপ জ্ঞান দিলোঁ। তো সকলোৱে কি কৰে, যেতিয়া এই কৰ্চটো আৰম্ভ হ'ব বা যেতিয়া আমি এই চিৰিজটো আৰম্ভ কৰিম, তো হয়তো 95% ষ্টুডেণ্ট নহয়, মানে তোমালোকে ভাবা যে এইটো চিৰিজ চাই হয়তো 95% পাক্কা লা লুংগা, এইটো হয় ভাবে সকলোৱে। বাট তোমালোকে সেই ডিচিপ্লিনেৰে যেনেকৈ প্ৰথম ভিডিঅ'টো চাবা, বাকীবিলাক চিৰিজৰ তোমালোকে সেই গোটেই ভিডিঅ'বিলাক কি নকৰিবা, তোমালোকে সেই ছেম ডিচিপ্লিনেৰে নাচাবা, সেইটো মই জানো। বাট তোমালোকে নোচোৱা কি অৱস্থা হ'ব, যেতিয়া তোমালোকে চিলেবাছটো চাবা নহয়, বহুত ডাঙৰ চিলেবাছ হয়, ইমানো ডাঙৰ নহয়, বাট ইনাফ হয় চিলেবাছখিনি, 75 আহি যায়গা। আৰু দুদিন আগতে যদি নপঢ়া এনেকুৱাই হ'ব, 50%টো পামে। বাট যেতিয়া ৰিজাল্ট দিয়াৰ দিনে কি হ'বা, বাছ পাছ কৰবা দে ভগৱান। তো সেনেকুৱা টাইপৰ কথা, যেতিয়া তোমালোকৰ সেনেকুৱা টাইপৰ কথা নহয়। চ' যিবিলাক চিৰিজতে যিমানে ভিডিঅ' নাহক, তো তোমালোকে ভাবি লোৱা যে আমি আয়ন ষ্টুডিঅ'ৰ যিটো ক্লাছ 10ৰ এটা চিৰিজ আহিব নহয় জানো, সেই চিৰিজটো আমি ফুল্লি কমপ্লিট কৰিম, ঠিক আছে। অলপ ডিচিপ্লিন মেইনটেইন কৰিবা। চ' দেন 95% কেলে নাহিব। মইতো ছ'চিয়েল ছায়েন্সত তোমালোকক 95 পোৱাকৈ মই ৰেডি কৰি পঠাই দিম। হয়তো সেইটো কৰ্চৰ কুৱেশ্যন হওক বা MCQ কুৱেশ্যন হওক, মই প্ৰতিটো কুৱেশ্যন তোমালোকক কৰাই দিম, টেনশ্যন ল'ব নালাগে। ছ'চিয়েল ছায়েন্সৰ দায়িত্ব মোৰ, আৰু মই নিজে ছ'চিয়েল ছায়েন্সত 98+ স্ক'ৰ কৰিছোঁ। চ' আই ন' যে কুৱেশ্যন ক'ৰ পৰা আহিব পাৰে। অ'কে, চ' আগবাঢ়ো, বেছি কথা নকওঁ, ছেম ডাইলগ দিওঁ ন, মানে ঠিক আছে। তো প্ৰথমতে আমি এইখিনি নপঢ়োঁ, তাৰ আগতে জানিব লাগিব যে টাইটেল বা চেপ্টাৰটোৰ নাম কি, বংগভংগ বা বংগ বিভাজন। তো বংগ বিভাজন মানে কি সেইটো মই তোমালোকক কৈ আছোঁ। তাৰ আগতে মিম আছে, চাই লোৱা, মন থাকিব। কি লিখা আছে, পাৰ্টিশ্যন অফ বাংলা, মানে কি বংগ বিভাজন 1905 চনত হৈছিলে, এইটো সকলোৱে জানে। বাট হোৱাই কিয় হৈছিলে সেইটো সকলোৱে কেতিয়া ভাবি চাইছানে, মই কৈ আছোঁ। চোৱা, যে ব্ৰিটিছসকল আমাৰ ভাৰতত আহিছিলে, তেওঁলোকে এজেগাত থিতাপি লৈছিলে, সেইটো হৈছে বংগ, অৰ্থাৎ কলিকতা। সেই ঠাইখিনি তেওঁলোকে থিতাপি লৈছিলে আৰু তেওঁলোকে নিজৰ শাসনত ৰাখিছিলে সেই কলিকতাৰ ঠাইখিনি। তো তেতিয়া তেওঁলোকে জানিলে যে ধীৰে ধীৰে যে আমাৰ ভাৰতীয় মানুহবিলাকতো ইমান মূৰ্খ নহয় যে তেওঁলোকে গম নাপাব যে তেওঁলোকৰ ওপৰত শাসন কৰি আছে। আৰু তেওঁলোকে যদি বহুত সময় ধৰি হিন্দু মুছলিমসকল একেলগত ৰাখি দিয়ে, সেই ক্ষেত্ৰত সিহঁতে এটা সময়ত তেওঁলোকৰ বিৰুদ্ধে আন্দোলন কৰিব, কাৰণ সেই সময়ত এটা বিশেষ বিদ্ৰোহ হৈ গৈছিলে, সেইটো হৈছে চিপাহী বিদ্ৰোহ। চ' কেইটামান লাইন মই পঢ়াই দিছোঁ আগতে, চোৱা। বংগ বিভাজন ভাৰতীয় আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যায়। এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে সুধিব, চাই এইখিনি লিখিব লাগিব নেকি? হয়, এইখিনি তোমালোকে ধুনীয়াকৈ নোটছ কৰিব লাগিব, এখন কপি ওলাই ল'বা, ধুনীয়াকৈ তোমালোকে হেডিং দি পেলাই এইখিনি লিখি যাবা। আৰু যদি প্ৰব্লেম হয় মাল্টিপল পেন্স ইউজ কৰিবা, মাল্টিপল ৰঙৰ কলম ইউজ কৰিবা, তোমালোকে তোমাৰ নোটছখিনি ধুনীয়া হৈ যাব, ঠিক আছে। চ' বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যায় হয়, নিশ্চয় হয়। চোৱা, আৰু বহুতে নাজানে এইটো কাৰ দিনত হৈছিলে, প্ৰশ্ন আহে যে বংগ বিভাজন কোনজন ভাইচৰৰ কালত হৈছিলে। চোৱা, ভাইচৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ কালত হৈছিলে। এইটো তেওঁলোকৰ শাসনকাল 1900 ইমানৰ পৰা ইমান চন, এইটো ইমান ইম্পৰ্টেণ্ট হ'ব পাৰে, বাট ইমান নাচাবা সেইটো। ভাইচৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত হৈছিলে। ভাইচৰ কোন আছিলে? লৰ্ড নেথানিয়েল কাৰ্জন। এতিয়া যে মই কৈছোঁ
ব্ৰিটিছসকলে কিয় ভাবিছিল যদি আমি বংগ বিভাজন নকৰোঁ তেতিয়া আমাৰ পিছৰ এইটো এটা বিশেষ সমস্যাৰ সমাধান বা সন্মুখীন হ'ব পাৰে কাৰণ সেই সময়তে চিপাহী বিদ্ৰোহ হৈ গৈছিলে তো চিপাহী বিদ্ৰোহ হোৱাৰ পিছত তেওঁলোকে কি ভাবিলে যে ভাৰতীয় লোকসকলে আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব পাৰে তো যেতিয়া হিন্দু মুছলমানবিলাক একেলগে থাকিব বা বেছি সংখ্যক লোক একেলগে থাকিব তেওঁলোকে কি কৰিব পাৰিব ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সক্ষম হ'ব কিন্তু যদি আমি সেই হিন্দু মুছলমানৰ একতাটো ভাঙি দিওঁ সেই ক্ষেত্ৰত কি হ'ব তোমালোকৰ গম পোৱা একতা নাথাকিলে আন্দোলন কৰিব কোনেও সাহস নাপাব তেতিয়া ব্ৰিটিছে এই কথাটো ভালকে গম পাই গৈছিল সেইকাৰণে তেওঁলোকে কি কৰিছিল বংগ বিভাজনৰ যিটো কাৰ্যসূচী সেইটো ল'বলৈ তেওঁলোকে কি কৰিছিলে সেইটো ভাবিছিলে যে আমি বংগখন বিভাজন কৰিম তাৰপৰা চোৱা তেওঁলোকে কি কৰিছিলে ভাইছৰ লৰ্ড নেথানিয়েল কাৰ্জনে পূব বংগক এটা বংগ আছে না বংগৰ তেওঁলোকে দুটা খণ্ড আছে পূব বংগ আৰু পশ্চিম বংগ ঠিক আছে তো তেওঁলোকে পূব বংগ কি কৰিলে অসমৰ সৈতে সংলগ্ন কৰি পূব বংগৰ অসম নামৰ প্ৰদেশ এখন গঠন কৰিছিল আনহাতে কি কৰিছিলে বংগ প্ৰদেশৰ পশ্চিম খণ্ডক উৰিষ্যা আৰু বিহাৰৰ লগত সম্পৰ্ক কৰি কি কৰি দিলে পশ্চিম বংগ নামেৰে এখন বংগ প্ৰদেশ বনাই দিলে সো ইয়াৰ কাৰণে মই তোমালোকে এটা স্পেশাল মিম লৈ আহিছো সেইটো চাই লও ইয়াত কি হৈছে বংগ এটো ধৰি লোৱা বংগ হয় তো ইয়াৰে বংগ হয় এটো তো এটো পূব বংগ হয় তো এটো পূব বংগ কি হলে অসমত লগাই দিলে আৰু উৰিষ্যা আৰু বিহাৰৰ কি হলে পূব বংগৰ লগত লগাই দি প্লাই কি কৰি দিলে সেই পূব বংগৰ অসম নাম বনাই দিলে আৰু এটা বংগ বনাই দিলে পশ্চিম বংগ বনাই দিলে এটা মেজৰলি কি আছিল তোমালোকৰ বংগ বিভাজন আছিল তো এই ছবিটোৰ পৰা তোমালোকে ভালদৰে বুজিব পাৰা ছবি নহয় বেসিক্যালি মিম হয় সো মিমৰ পৰা বুজি পাৰা যে अदला बदली कर दिया यहाँ का माल यहाँ पे करके क्या किया उन्होंने बंग विभाजन कर दिले तुम्हारे एटु कथा बुझी पाइसा इंटरेस्टिंग गुणर कारण एबिलाक बस्तु লৈ আহিছো যাতে সহজতে তোমালোকৰ ব্ৰেইনত সেভ হৈ যায় ঠিক আছে নেক্সট ওয়া কি হৈছে বহুতবাৰ খুদি থাকে যে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল সোৱা 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগৰ প্ৰেসিডেন্টৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নত কৰিছিল সোৱা যেতিয়া 1973 চনৰ ৰেগুলেটিং আইন প্ৰৱৰ্তন কৰা হ'ল তেওঁলোকে কি কৰিলে বংগৰ যিটো প্ৰেসিডেন্ট আছিল তো সেই প্ৰেসিডেন্টৰ পদটো কি কৰিলে গভৰ্ণৰ জেনেৰেললৈ ৰূপান্তৰ কৰি দিয়া হ'ল সোৱা বহুতবাৰ খুদে এলাহাবাদৰ সন্ধি কাৰ মাজত হৈছিল তোমালোকে চাই লোৱা এলাহাবাদৰ সন্ধি মুগল শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল এই এলাহাবাদৰ সন্ধি হোৱাৰ পিছতে ইংৰাজসকলে আমাৰ ভাৰতত বিজনেছ কৰিবলৈ অৰ্থাৎ বেপাৰ কৰিবলৈ থিতাপি লৈছিল তেতিয়া বেপাৰ কৰিবলৈ ব্ৰিটিছৰ যিটো কোম্পানী আছিল সেই কোম্পানীৰ নাম আছিল ইষ্ট ইণ্ডিয়া কোম্পানী সোৱা কোম্পানীয়ে ইণ্ডিয়া কোম্পানী ইয়াত ইষ্ট ইণ্ডিয়াৰ লিখা নগল বাট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে কোট তেওঁলোকে ৰাজনৈতিক বেপাৰ বাণিজ্য কৰাৰ সুবিধা লাভ কৰিছিল সোৱা তেওঁলোকে লাভ কৰিছিল শাসন কৰিব পৰাকৈ বংগ বিহাৰ আৰু উৰিষ্যা ঠিক আছে তেওঁলোকে তিনটা প্ৰদেশত কি কৰিছিল বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত হৈছিল লাভ কৰিছিল তেওঁলোকে যে বংগভংগ পিছত তেওঁলোকে কোন তিটা ই কৰিবলৈ সক্ষম হৈ গৈছিল বেসিক্যালি বংগ বিহাৰ আৰু উৰিষ্যা ঠিক আছে উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আবৰি ৰখা বংগৰ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰ বৰ্ডাৰ হাতত সম্ভৱ হৈ নাছিল ঠিক আছে মই এটা তোমাক বুজাই দি আছো তেতিয়া তেওঁলোকে যে গম পালে যদি আমি হিন্দু মুছলমানসকল একলগে ৰাখো তো এই সকলোৱে মিলি এটা সময় আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব পাৰিব এটো ডাইৰেক্টলি ক'ব নোৱাৰি আমি এই ৰিজনত তোমালোক কি কৰি আছো ভাগ কৰি আছো তেওঁলোকে ক'লে যে ইমান ডাঙৰ বংগক আমি কি এজন লেফটেনেণ্ট গভৰ্ণৰে ভালকে ৰাখিব নোৱাৰে তেওঁলোকে ক'লে যে ইমান ডাঙৰ বংগক ধৰিলে এটো বহুত ডাঙৰ বংগ নহয় তো এজন মানুহে শাসন কৰিব নোৱাৰে সেইকাৰণে আমি এটো কি কৰিম ভাগ কৰি দিম যাতে দুজন মানুহে মিলি শাসন কৰিব পাৰে এটো তেওঁলোকৰ কি আছিল অফিচিয়েল যিটো ষ্টেটমেন্ট সেইটো বুলি ক'ব পাৰি বাট হিয়তৰ মনত কি ভাব আছিল যে এই লোক আমি ভাগ কৰিবই লাগিব ঠিক আছে নেক্সট ওয়া কি লিখা আছে কাৰণ চিপাহী বিদ্ৰোহৰ পিছত তেওঁলোকে গম পাই গৈছিল যে ভাৰতীয়সকলৰ মনত আন্দোলন কৰা এটা ক্ষমতা আছে সো সেই ক্ষমতাটো যদি শেষ কৰা নাযায় তো এই সকলে কি কৰিব এটা সময় আমাৰ বিৰুদ্ধে আন্দোলন কৰিব আৰু সেইটো হৈছিল আৰু তেওঁলোকে বংগভংগটো ডাইৰেক্ট ক'ব নোৱাৰে যে আমি হিন্দু মুছলমানৰ কি কৰিম একতা ভাঙি দিম সেইকাৰণে তেওঁলোকে কি কৰিছিল তেওঁলোকে কৰিলে যে এজন লেফটেনেণ্ট গভৰ্ণৰ জনে কি কৰিব নোৱাৰে গুটেই উত্তৰ পূব ভাৰতৰ যি বংগখিনি আছিল সেইখিনি শাসন কৰিব নোৱাৰে সোৱা নেক্সট কি আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰ সৈতে আদি পাহাৰ খাচিয়া জয়ন্তীয়া পাহাৰ নগা পাহাৰ গাৰু পাহাৰ কাছাৰ আৰু শ্ৰীহট সংলগ্ন কৰি সৰ্বমুঠ 54100 বৰ্গমাইল জনসংখ্যা আছিল তোমাৰ 41,50,000 1774 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয় তো বহুতবাৰ পৰীক্ষাত খুদে যে অসম নামৰ প্ৰদেশটো কেতিয়া গঠন কৰা হৈছিল
তো এইটো চাই যাবা যে অসম নামৰ প্ৰদেশটো কেতিয়া গঠন কৰা হৈছিল 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ যেতিয়া এইটো ইউনিট টেষ্ট পৰীক্ষা হ'ব তাত এইটো কোৱেশ্চন তোমালোকে 100% দেখিবলৈ পাবা যে অসম নামৰ প্ৰদেশটো কেতিয়া গঠন কৰা হৈছিল সো অসম নামৰ প্ৰদেশটো গঠন কৰা হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ কি অসম নামৰ যিটো প্ৰদেশ মানে আমাৰ যিটো অসম নামৰ প্ৰদেশ সেইটো গঠন কৰা হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকা 6খন জিলা এখিনি ইম্পৰ্টেন্ট মন ৰাখি লবা সৰ্বমুঠ মাটিকালি মন ৰাখিবা জনসংখ্যা মন ৰাখিবা ঠিক আছে আৰু চন তোমাৰ আহিবা 1874 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল ফাৰ্ষ্ট ইউনিট টেষ্টে এইটো প্ৰশ্ন তোমালোকৰ আহিব এটা গঠন কৰাৰ পিছত তাৰ এজন মুখ্য আয়ুক্ত আছিল মুখ্য আয়ুক্তৰ নাম কি কৰ্নেল আৰ.এছ. কিটিনজ ওকে কৰ্নেল আৰ.এছ. কিটিনজ সৰি কৰ্নেল আৰ.এছ. কিটিনজ কি আছিল তোমালোকৰ মুখ্য আয়ুক্ত আছিল সো এই পেজটো সামাৰি মই যদি তোমালোকক এতিয়া দি দিও তো কি হৈছিল মই তোমালোকক বুজাই দিছো প্ৰথমতে ডাইৰেক্টলি যে বংগবিভাজন কাৰ দিনত হৈছিল হেতু মই ৰাখিবলৈ তুমি লাগিব লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত আৰু কেতিয়া হৈছিল 1905 চনত সন মই তাৰিখ নম্বৰ পিছত কম বাট 1905 চনৰ যেনে মই ৰাখিব লাগিব আৰু সিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ ৰাজনৈতিক ইতিহাসত দিল্লীখনৰ উল্লেখনীয় ঘটনা কি আছিল বংগ বিভাজন আছিল আৰু তেওঁলোকে কি কৰিছিল পূৰ্ববংগ অসমলৈ সংলগ্ন কৰি দিছিল আৰু তেওঁলোকে কি কৰিছিল তোমালোকৰ বিহাৰ আৰু উৰিষ্যাক ৰাখি পশ্চিম বংগ নামেৰে বংগ প্ৰদেশখন বৰ্ডাৰ ৰাখিছিল ৰেগুলেটিং এক কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল অৰ্থাৎ নিয়ন্ত্ৰণকাৰী কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল হেতু চাই লবা তোমালোকে আৰু তেওঁলোকে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল হেতু চাই লবা আৰু তেওঁৰ মুখ্য আয়ুক্ত চাই লবা অসম নামৰ প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল আৰু তাৰ মুখ্য আয়ুক্ত কোন আছিল কৰ্নেল আৰ.এছ. কিটিনজ মই ৰাখিব লাগিব কৈছো এগেইন কৈছো মই ঠিক আছে কোৱেশ্চনছ আহিব ইয়াৰ পৰা আগত বাহু মানে আগবাহু এখিনি হৈ গল নেক্সট ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ উপনিবেশ স্থাপন হোৱাৰ পিছত কলিকতা মুম্বাই মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল যেতিয়া তোমালোকৰ ব্ৰিটিছসকলে ভাৰতত বেপাৰ বাণিজ্য কৰাৰ কি হৈছিল বেসিক্যালি পাৰমিশন পাইছিল মোগল সম্ৰাটৰ পৰা তো তেতিয়াৰ পৰা কি হৈছিল তেওঁলোকে ভাৰত শাসন কৰা মনোবল বহাই লৈছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে প্ৰথমতে তেওঁলোকে নিজৰ কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰ ক'ত বনাইছিল মই ৰাখিব লাগিব কলিকতা মুম্বাই আৰু মাদ্ৰাজ কলিকতা মুম্বাই আৰু মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল এটো ইম্পৰ্টেন্ট লাইন হয় তিনিটা ঠাই ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসন কেন্দ্ৰ ক'ত আছিল কলিকতা মুম্বাই আৰু মাদ্ৰাজ মই ৰাখিব লাগিব এইখিনি আৰু প্ৰত্যেকটো শাসনৰে সৰ্বোচ্চ শাসনগৰাকী কি বুলি কোৱা হৈছিল প্ৰেসিডেন্ট বোলা হৈছিল আৰু প্ৰেসিডেন্টৰ তলতীয়া শাসন যন্ত্ৰটোক প্ৰেসিডেন্সি হিচাপে জনাজাত হৈছিল বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনৰ বিষয়ে সহায় কৰিছিল এজনৰ নাম হৈছে এন্ড্ৰু ফ্ৰেজাৰ আৰু এজন আছিল অসমৰ মুখ্য আয়ুক্ত জন বিয়াফিডিল ফুলাৰ স্পেলিং যদি ভুল হৈছে ক্ষমা কৰি দিবা ঠিক আছে সো লৰ্ড কাৰ্জনে অকলে এই কামটো সম্পূৰ্ণ হোৱা নাছিল তেওঁক দুজন ইংৰাজ বিষয়াই সহায় কৰিছিল এটা হৈছে এন্ড্ৰু ফ্ৰেজাৰ আৰু এজন হৈছে কি অসমৰ মুখ্য আয়ুক্ত জন বিয়াফিল্ড ফুলাৰ ইয়াৰ কাৰণে এটা মই ধুনীয়া আছে মিম লৈ আহিছো চাই লোৱা এইটো হৈছে লৰ্ড কাৰ্জন ঠিক আছে আৰু এইটো হৈছে ই8 গেট ফ্ৰেজাৰ সহায় কৰিছিল আৰু এইটো হৈছে জন বিয়াফিল্ড ফুলাৰ তো এই তিনিটা ব্যক্তিয়ে কি কৰিছিল এই দুজন ব্যক্তিয়ে কি হৈছিল লৰ্ড কাৰ্জনক সহায় কৰিছিল বংগ বিভাজন কৰিবৰ কাৰণে সো তোমালোকে ইমেজটো হৈতে পাই মিমটো সহায়তে বহুত ইজিলি মন ৰাখিব পাৰিবা যে লৰ্ড কাৰ্জনক কোনে সহায় কৰিছিল তো ইফালে আছে ফ্ৰেজাৰ ইফালে আছে ফুলাৰ ফ্ৰেজাৰ ফুলাৰ নামৰ লাষ্টত আহিব না অপশন টাইপ কোৱেশ্চন আহিব সো মই ৰাখিলো যে ফ্ৰেজাৰ ফুলাৰ নামৰ দুজন ব্যক্তিয়ে লৰ্ড কাৰ্জনক বংগ বিভাজনত কি কৰিছিল সহায় কৰিছিল নেক্সট কি আছিল বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল 2,53,000 বৰ্গ মাইল মুঠ জনসংখ্যা আছিল 4,60,00,000 ঠিক আছিল তেওঁলোকে কি কৰিছিল এটো চাই লোৱা তেওঁলোকে বংগ প্ৰদেশৰ পৰা ঢাকা চট্টগ্ৰাম ৰাজখাহী সমমণ্ডলক কাটি আনি সুবৰীয়া অসমৰ সৈতে সংলগ্ন কৰি পূববংগ বিভাজন নামেৰে এখন আঁচনি তৈয়াৰ কৰিছিল আৰু তেওঁলোকে কি কৰিছিল অসমৰ চাহ খেতি সম্প্ৰসাৰণ কৰিবলৈ তেওঁলোকে কি কৰিছিল বংগ প্ৰদেশৰ চট্টগ্ৰামলৈ অসমৰ ভৌগোলিক সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল এতিয়া তেওঁলোকে ডাইৰেক্ট ক'ব নোৱাৰে যে আমি হিন্দু মুছলমানৰ কি কৰিম একতা ভাঙি দিম তো তেওঁলোকে কি কৰিছিল বংগ বিভাজনৰ নামত তেওঁলোকে কৰিছিল যে অসমৰ চাহ খেতি যদি উন্নতি হোৱাৰ কাৰণে তেওঁলোকে কি কৰিছিল অসমৰ সৈতে চট্টগ্ৰাম ঢাকা ৰাজখাহী কি কৰিছিল লগ লগাই দিব যাতে অসমৰ চাহ খেতি কি হৈ যায় সম্প্ৰসাৰণ হৈ যায় কিন্তু আমাৰ ভাৰতীয়সকল ইমানটো বেঙা নাছিল না তেওঁলোকে ভাবিলে কি কুছ তো গড়বড় হে আৰু কুছ তো গড়বড় হে আছিল কাৰণ ব্ৰিটিছসকলে ইমান ভাল কেতিয়াবা ভাবা হ'ল তেতিয়া ইণ্ডিয়াৰ মানে লোকসকলে এইটো কথা ভাবিবলৈ আৰম্ভ কৰিলে যে ব্ৰিটিছসকলে কেতিয়াৰ পৰা ইমান ভাল ভাবা হ'ল আমাৰ বিষয়ে হয়
সেইটো একদম সঁচা কথা বাৰু তেওঁলোকে ইমান ভাল ভাবা নাছিলে যিহেতু হয় সো নেক্সট আমি আগবাঢ়ো কি লাইন আছে চাই লোৱা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব কি হাৰ্বাৰ্ট ৰিজলি বহুতৰ প্ৰশ্ন সোধে হু ৱাজ হাৰ্বাৰ্ট ৰিজলি কোন ভাৰতৰ ৰাষ্ট্ৰ সচিব আছিলে হাৰ্বাৰ্ট ৰিজলি কোন ভাৰতৰ ৰাষ্ট্ৰ সচিব ওকে মই ৰাখিব লাগিব হাৰ্বাৰ্ট ৰিজলি এই হাৰ্বাৰ্ট ৰিজলি দিনতে কি হৈছিলে তোমালোকৰ বংগ বিভাজন হৈছিলে এতিয়া হাৰ্বাৰ্ট ৰিজলি ৰাষ্ট্ৰ সচিব মানে কি লাইক পিএম ওকে যেনেকৈ তোমালোকৰ লৰ্ড কাৰ্জন ভাইসৰয় আছিলে তেওঁ সিএম ধৰি লোৱা তো হাৰ্বাৰ্ট ৰিজলি পিএম হৈ যাব তাৰ ওপৰতো যেতিয়া এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিলে যে আমি বংগ বিভাজন কৰিম বংগৰ কিছুমান অংশ অসমৰ লগ লগাই দিম আৰু অসমৰ কিছুমান ওচৰ চুবুৰীয়া ঠাইবিলাক আমি বংগলৰ লগ লগাই দিম ঠিক আছে তো এই প্ৰস্তাৱটোক তেওঁলোকেতো ডাইৰেক্ট ক'ব নোৱাৰে তেওঁলোকে এই প্ৰস্তাৱটো দুটা নাম দিছিলে এটা হৈছিলে ৰিজলি পেপাৰ যেতিয়া হাৰ্বাৰ্ট ৰিজলিয়ে এই কথাটো গম পাই পেলাই এইটো প্ৰকাশ কৰিছিলে তেতিয়াহ'লে তেওঁৰ নাম কি আছিলে ৰিজলি পেপাৰ নামেৰে জনাজাত গৈছিলে আৰু লণ্ডন চৰকাৰে এই প্ৰস্তাৱটোক কি বুলি গ্ৰহণ কৰিছিলে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিলে যেতিয়া এই প্ৰস্তাৱটো ভাৰতৰ ৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিয়ে 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰে তেতিয়া তাক ৰিজলি পেপাৰ বুলি কোৱা হয় তেতিয়া তাক কি বুলি কোৱা হৈছিলে ৰিজলি পেপাৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যন ইয়াৰ পৰা অহা নাই সো এবাৰ আহিব পাৰে মই ৰাখি ল'বা এইটো লাইন কি হয় ইম্পৰ্টেণ্ট হয় নেক্সট হোৱা লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিলে দুটা নাম কি এটা হৈছে ৰিজলি পেপাৰ নামেৰে জনা গৈছিলে আৰু এটা কি আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নেক্সট হোৱা ঢাকা চট্টগ্ৰাম ৰাজখাহী এই তিনিটা সমমণ্ডলৰ সৰ্বমুঠ এলেকা ইমান আছিলে জনসংখ্যা ইমান আছিলে তাৰে ইমান মুছলমান আছিলে আৰু ইমান হিন্দু আছিলে চোৱা 18 নিযুত যদি মুছলমান থাকে আৰু 12 নিযুত হিন্দু থাকে সেইগুলো যদি ভাগ কৰা যায় সেই ক্ষেত্ৰত কি হ'ব হিন্দু মুছলমানৰ একতা নিশ্চয় ভাঙি যাব আৰু তেওঁলোকে কি কৰিছিলে ইমান বিশাল বংগপ্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুৰূপে কি কৰিব নোৱাৰে তোমালোকক শাসন কৰিব নোৱাৰে সেইকাৰণে কি কৰিলে উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰিলে তেতিয়া কি কৰিলে উত্তৰ আৰু পূব বংগৰ 15খন জিলা কেইখন জিলা 15খন জিলা প্ৰশ্ন আহিব যে অসমৰ বা উত্তৰ আৰু পূব বংগৰ কেইখন জিলা 15খন জিলা অসমৰ সংলগ্ন কৰি পূব বংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰা আঁচনি গ্ৰহণ কৰা হৈছিলে তেওঁলোকে কৈছিলে যে এজন লেফটেনেণ্ট গভৰ্ণৰে ইমান শাসনৰ অজুহাত দেখাইছিলে যে ইমানে কৰিব নোৱাৰে বাট তেওঁলোকৰ কথাটো মিছা আছিলে তেওঁলোকে বংগ বিভাজন কি একতা ভাঙিবৰ কাৰণে হিন্দু মুছলমানৰ একতা ভাঙিবৰ কাৰণে এইটো কাম কৰিছিলে বা তেওঁলোকে অফিচিয়েলি কি কৈছিলে যে আমাৰ এজন লেফটেনেণ্ট গভৰ্ণৰে এই নেহি কৰ सकता সো তেওঁলোকে কি কৰিলে পূব আৰু উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সংলগ্ন কৰি পূব বংগৰ অসম নামৰ প্ৰদেশখন গঠন কৰিছিলে ওকে সো তোমালোকে এটা কাম কৰা মই ৰিভিজন কৰাই আছো চকু বন্ধ সকলোৱে যিবিলাকে ভিডিঅটো চাই আছা নিজৰ চকু বন্ধ কৰি লোৱা কলম যি হাতত আছে থৈ দিয়া মই তোমালোকক এটা ৰিভিজন দিম তো চকু বন্ধ কৰি লোৱা আৰু মনত এইটো ভাবি যাবা ঠিক আছে সো ভাৰতবৰ্ষ ব্ৰিটিছ সাম্ৰাজ্য হোৱাত তেওঁলোকৰ তিনিটা শাসন কেন্দ্ৰ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰ আছিলে কি কলিকতা আছিলে মুম্বাই আছিলে মাদ্ৰাজ আছিলে ঠিক আছিলে আৰু সেই প্ৰতিটোৰে শাসন কেন্দ্ৰৰ যিটো সৰ্বোচ্চ শাসকগৰাকী আছিল তেওঁক প্ৰেচিডেণ্ট বোলা হৈছিল আৰু প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটোক প্ৰেচিডেন্সি বোলা হৈছিল মই ৰাখিব নহয় প্ৰেচিডেণ্টৰ তলতো প্ৰেচিডেন্সি তিনিটা ঘাই শাসন কেন্দ্ৰ আছিলে কি কলিকতা মুম্বাই আৰু মাদ্ৰাজ বংগ বিভাজনৰ ক্ষেত্ৰত ইংৰাজ বিষয়া লৰ্ড কাৰ্জনক কোনে সহায় কৰিছিল ফ্ৰেজাৰ ফুলাৰ অপশ্যনত ফ্ৰেজাৰ আৰু ফুলাৰ চাই পেলাই টিক কৰিব পাৰিবা নহ'লে মোৰ ইমেজটো আছে সেইটো চাই ল'বা বংগপ্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিলে 2,58,000 বৰ্গ মাইল জনসংখ্যা আছিলে 4,60,00,000 মই ৰাখিব লাগিব এইটো পৰীক্ষাত প্ৰশ্ন সোধে মাজে নেক্সট ইংৰাজসকলে বংগ বিভাজনৰ আন এটা কাৰণ কি দিছিলে অসমৰ চাহ খেতি সম্প্ৰসাৰণৰ বাবে তেওঁলোকে কি কৰিছিলে ঢাকা চট্টগ্ৰাম ৰাজখাহী কি কৰিছিলে আৰু 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰিব বিচাৰিছিলে আৰু তেওঁলোকে এটা প্ৰস্তাৱ দিছিলে কাৰ ওচৰত প্ৰস্তাৱ দিছিলে হাৰ্বাৰ্ট ৰিজলি কোন আছিলে ভাৰতৰ ৰাষ্ট্ৰ সচিব আছিলে যেতিয়া হাৰ্বাৰ্ট ৰিজলিয়ে বিষয়টো গম পালে তেওঁ কি কৰিলে প্ৰস্তাৱটো এটা প্ৰকাশ কৰিলে কিমান চনত প্ৰকাশ কৰিছিলে 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত আৰু তাৰ নাম কি দিছিলে ৰিজলি পেপাৰ আৰু যেতিয়া এই কথাটো লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰিছিলে ইয়াৰ পিছত ইয়াক কি নামে জনা গৈছিলে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা চকু বন্ধ কৰি ৰাখা সকলে শুনি যোৱা জাষ্ট ওকে নেক্সট মই ৰাখিব লাগিব যে তেওঁলোকে কি কানেক্ট কৰিছিলে অসমৰ লগত ঢাকা চট্টগ্ৰাম ৰাজখাহী তিনিটা সমমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিলে 1,06,540 বৰ্গ মাইল জনসংখ্যা আছিলে 31 নিযুত ইমান ডাটাখিনি মনে নহয় বাট মই ৰাখিব লাগিব কেইখন জিলা 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূব বংগৰ অসম নামৰ এখন প্ৰদেশ গঠন কৰা আঁচনি গ্ৰহণ কৰা হৈছিলে আৰু তেওঁলোকে ইয়াৰ কাৰণ কি দিছিলে ইমান ডাঙৰ বিশাল বংগ কি কৰা নাছিলে এজন লেফটেনেণ্ট গভৰ্ণৰে শাসন কৰিব নোৱাৰিব
সো এতিয়া আমি নেক্সট পেজলৈ যাওঁ নেক্সট পেজ ওকে সো এটা তেওঁলোকৰ যেটো মনত কুলা বিচাৰ আছিলে যে অসম বিভাজন কৰিব লাগিব সেই বিভাজন সেই কাৰণখিনি মই এতিয়া তোমাক কৈ আছো হিন্দু নেতৃত্বৰ পৰিচালিত হিন্দু মুছলমান কৃষক শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ গৈছিলে কাৰণ যেতিয়া চিপাহী বিদ্ৰোহ হ'ল তেতিয়া তেওঁলোকে অনুমান কৰিব পাৰিলে যে ভাৰতীয়সকলৰ মনত সেই আন্দোলনৰ মনোভাৱটো আছে যদিয়া তেওঁলোকে একতাটো বাঢ়ি গৈ থাকে তেতিয়া তেওঁলোকে কি কৰিব আমাৰ বিষয়ে বা আমাৰ বিৰুদ্ধে এদিন হলে আন্দোলন কৰিবই আৰু তেতিয়া এই আন্দোলনখিনি কেতিয়া ভাঙি যাব তেওঁলোকে যদি আমি ভাঙি দিয়া হয় হিন্দু মুছলমান যে একতা যদি আমি ভাঙি দিয়া যাক সেই ক্ষেত্ৰত কি হ'ব মনোভাৱটো ভাঙি যাব সিহঁতৰ মাজত ধৰিলা তোমালোক এতিয়া ধৰিলা স্কুলত তোমাক কোনোবাই পিটে তো তোমালোকৰ এটা সকলোৱে গ্ৰুপ থাকে সো এজনক পিটিলে আনকেইটা সেই গৈ পেলাই তাক ফ্ৰীতে পিটিব হয় যদি প্ৰতিটোকে বেলেগ বেলেগ কৰি দিয়া হয় তো মাৰপিটটো বন্ধ হৈ যাব তুমি অকলে 10 তলত লাগিব নোযোৱা তোমাৰ পাৰ্টনাৰ কেটাও যাব লাগিব তেতিয়া যদি প্ৰিন্সিপাল চাই কি কৰে সকলোৱে পাৰ্টনাৰ কেটা ভাঙি দিলে তো সেই ক্ষেত্ৰত তোমালোকে কাজিয়া কৰিব নোৱাৰা তো ইংৰাজসকলে সেম কাম কৰিছে তেওঁলোকে কি কৰিছিলে বেসিক্যালি হিন্দু মুছলমান একতা ভাঙি দিল তো একতা কমি গল আৰু এজন মানুহে মাত মাতিব সদায় ভয় খাবই যদি 10 জন মানুহ থাকে মাত মাতিব সুবিধা হ'ব এটা তুমি যদি কোৱা স্যাৰ আমি ক্ৰিকেট খেলিম স্যাৰে মানিব জানো না মানে 10 জনে গৈ পেলাই শুনিলে মানিব না নাই মানিব তো স্যাৰ যেতিয়া তোমালোক ক্ৰিকেট খেলিব নালাগে তো 10 জনকে বেলেগ কৰি দিলে সিম্পল কথা আছিল একতা ভাঙি দিছিলে হিন্দু মুছলমানৰ মাজত আৰু যেতিয়া লৰ্ড কাৰ্জনে হাৰ্বাৰ্ট ৰিজলিলৈ চিঠি লিখিছিলে তো নিজে লিখিছিলে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিকৰণে বৃহৎ শক্তিক ভাঙি চুৰমাৰ কৰিব একেলগে যদি বংগ থাকে এই বংগৰ ইমান জনসংখ্যা আছিল যে আমাৰ অকলে সিহঁতে শেষ কৰিব পাৰিব বা আমাৰ যেটো শাসন চলি আছে সেইটো সিহঁতে কম কৰিব পাৰিব এনে কি কৰে তেওঁলোকে বংগ ভংগ কৰিব লাগিব মানে বংগক দ্বিখণ্ডীকৰণ কৰিব লাগিব গতিকে বংগভংগৰ অনিহিত মানে যেটো কোনো গম নাপায় কাৰণ এইটো কাৰণটো ক'ব নোৱাৰে যে আমি তোমালোকে একতা ভাঙিম কাৰণে ভাঙি আছো তেওঁলোকৰ অনিহিত উদ্দেশ্য কি আছিল হিন্দু মুছলমানৰ মাজৰ একতা ভাঙি দিয়া আৰু তেওঁলোকৰ এটা কমন লাইন জানাই তোমালোকে ডিভাইড এণ্ড ৰুল ভাগ কৰা আৰু শাসন কৰা জানাই তোমালোকে হয় সো নেক্সট কি আছিল বংগভংগৰ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণ কেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডীকৰণ কৰি হিন্দু বঙালী বুদ্ধিজীৱীসকলৰ দুইখন প্ৰদেশতে সংখ্যালঘুত খনিল সো তোমালোকে যিবিলাক মানুহ ভাল বুদ্ধিয়ালা মানুহ আছে লাইক লালা লাজপত ৰায় খুৰেন্দ্ৰ নাথ কিবা তেওঁলোক আছিলে তেওঁলোকক যদি আমি ভাগ কৰি দিয়া যায় তেওঁলোকে অকলে একো কৰিব নোৱাৰিব তো একতা হলেহে কাৰণ তোমালোকে জানা একতাই বল নহয় জানো সো একতা ৰাখিব লাগিব তো তোমালোকে হয়তো বুজি পাইছা যে বংগভংগৰ ব্ৰিটিছসকলৰ কাৰণটো কি আছিল যে তেওঁলোকে জানে এটা সময়ত তেওঁলোকে আমাৰ বিৰুদ্ধে আন্দোলন কৰিব সো তেওঁলোক যদি বেলেগ বেলেগ কৰি ৰাখো বা ভাগ কৰি দিও সেই ক্ষেত্ৰত আন্দোলনটো নহবগৈ সেইকাৰণে তেওঁলোকে বংগভংগ কৰিছিলে বা তেওঁলোকে ওপৰলৈ কি ৰিজন দিছিলে যে আমাৰ এজন লেফটেনেণ্ট গভৰ্ণৰে ইমান ডাঙৰখিনি চাব নোৱাৰে আৰু চাহ খেতিৰ উন্নয়নৰ কাৰণে অসমক কি কৰিলে বংগভংগ কৰি সেইকেইটাৰ লগত লগ লগাই দিলে যেতিয়া সেই বংগভংগ আহিলে বংগভংগৰ আঁচনি প্ৰথম দফাখিনি চাই যাবা ৰাজখাহী ঢাকা চত্বৰ সমলে অসম নামৰ প্ৰদেশখনৰ নাম কি হ'ব পূববংগৰ অসম বুলি কৈছিলে অসম প্ৰদেশৰ ৰাজধানী কি হ'ব ঢাকা ইম্পৰ্টেন্ট হয় খুদি দিয়ে পূববংগৰ অসম প্ৰদেশৰ ৰাজধানী কি হ'ব ঢাকা হ'ব আৰু এজন নতুন লেফটেনেণ্ট গভৰ্ণৰৰ দায়িত্ব কি কৰা হ'ব অৰ্পণ কৰা হ'ব অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকাৰ পৰা এইটো প্ৰথম দফা আছিল দ্বিতীয় দফা চোৱা এইখিনি চাই লবা ঠিক আছে এইখিনি পৰীক্ষা ডাইৰেক্টলি খুদি দিব পাৰে এমসিকিউ টো আহি যাব পাৰে যে কোনটো ইয়াৰ অন্তৰ্ভুক্ত দফা নহয় দ্বিতীয় দফাটো চোৱা ইম্পৰ্টেন্ট হয় চতুৰ্থ দফাটো যে বংগ বিভাজন কেতিয়া পৰা কাৰ্যকৰী হৈছিলে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে প্ৰশ্ন ডাইৰেক্টলি খুদিব এবাৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত যদি এইটো প্ৰশ্ন নাহে পিছত কবা মোক তোমালোকে লিখি থৈ দিয়া সাইডত This question is come in your examination. First unit test এইটো question 100% তোমালোকৰ এক্সামত আহিব তোমালোকে স্যাৰ লিখি থৈ দিয়া যে অভিজিত স্যাৰে কৈছিলে এইটো প্ৰশ্ন আহিব তো এইটো প্ৰশ্ন আহিব কি আহিব যে বংগ বিভাজন কিমান চনৰ কিমান তাৰিখে কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল অপচন টাইপ আহিব সো এই অপচনটো তোমালোকে চালে ক্লিক কৰি দিবা যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে এতিয়ালৈ মানে গমে পাই আছিলো যে বংগ বিভাজন 1905 চনত হৈছিল কিয় হৈছিল সেইখিনিও গম পালো কিমান তাৰিখে হৈছিল 16 অক্টোবৰ তাৰিখে হৈছিল সো এইখিনি হয়তো তোমালোকে আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা যদি মই আৰবা সামাৰি দিও তোমালোকে মই এইখিনিলৈকে আৰবা সামাৰি দি দিছো কোনো কথা নাই যে বংগ বিভাজন কেতিয়া হৈছিল কাৰ দিওতে লৰ্ড নেথনিলে কাৰ্জনৰ হৈছিল কেতিয়া হৈছিল 1905 চনত হৈছিল চন এটা তোমাৰ তাৰিখটো কৈ দিছো মই 16 অক্টোবৰ তাৰিখে যে সেইটো কৈ দিছো আৰু বাকিনি লাইনটো ইম্পৰ্টেন্ট হয় লিজা নোট কৰিবা বাৰে বাৰে পঢ়ি থাকিবা নহয় জানো তো হৈ যাব আৰু কোৱেশ্চন প্ৰেক্টিস কৰিলে মনত হৈ যাব সো এতিয়া আমি প্ৰথমখিনি পঢ়িলো বংগ বিভাজনখিনি আমি শেষ কৰিলো ইয়াৰ পিছত স্বদেশী আন্দোলন আছে যদি আমি বংগ বিভাজনৰ কেইটামান প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা কৰি লও বলা সো প্ৰথম প্ৰশ্ন আহি গৈছে সন্মুখত মই এতিয়া বেলেগ এটা অন কৰি ল'ব লাগিব ৰবা ওকে পেনটো মই লৈ লৈছো ওকে ৰেড কলমে মাৰ্ক কৰিম নি ইয়েলো
দিয়া এইটো কোনো কথা নাই প্ৰথম প্ৰশ্ন কি কৰিছে সিপাহী বিদ্ৰোহৰ পিছত কোনটো ঘটনাক ভাৰতীয় ৰাজনৈতিকৰ উল্লেখনীয় ঘটনা বুলি কোৱা হয় বংগ বিভাজন আছে বিশ্বযুদ্ধ আছে অসহযোগ আন্দোলন আছে ভাৰতীয় আন্দোলন আছে সো আমি প্ৰথম লাইন মই সেকেন্ড লাইনৰ লিখি দিছো যে সিপাহী বিদ্ৰোহৰ পিছত কোনটো ঘটনা ভাৰতীয় ৰাজনৈতিক উল্লেখনীয় ঘটনা বংগ বিভাজন ওকে সো এটো কাৰেক্ট আনসাৰ হয় কিমান চনত নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰা হৈছিল বা কৈছো যে 1773 চনত নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰা হৈছিল আৰু তাৰ পিছতে কি কৰা হৈছিল প্ৰেসিডেন্টৰ তলতীয়া পদটো গভৰ্ণৰ জেনেৰেল পদলৈ কি কৰাইছিল পৰিৱৰ্তন কৰা হৈছিল সো নেক্সট প্ৰশ্ন চাও এতিয়া এলাহাবাদৰ সন্ধি কাৰ মাজত হৈছিল হেতু প্ৰশ্ন নোটত লিখা আছে এলাহাবাদৰ সন্ধি হৈছিল মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত ৰবাৰ্ট শাহ আলম আৰু লৰ্ড কেনিং নহয় আকবৰ আৰু ৰবাৰ্ট ক্লাইভ নহয় এটাও নহয় তো প্ৰথমটো এনসাৰ কাৰেক্ট হ'ব শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল যাৰ পিছত ব্ৰিটিছসকলে বংগ বিহাৰ আৰু তোমালোকৰ উৰিষ্যাত কি বেপাৰ বাণিজ্য কৰাৰ সুবিধা লাভ কৰিছিল ঠিক আছে নেক্সট অসমৰ প্ৰদেশখন কিমান চনত গঠন কৰা হৈছিল মই কৈছিলো প্ৰশ্ন আহিব 7 ফেব্ৰুৱাৰী আছিল মই ৰাখিব লাগিব কিমান চন আছিল 1874 চনৰ 7 ফেব্ৰুৱাৰী আছিল নে 1777 চনৰ 7 ফেব্ৰুৱাৰী আছিল 7 ফেব্ৰুৱাৰীটো আছিল হয় মাৰ্চটো এনসাৰ নহয় তো এইটো এনসাৰ এনেও নহব মাৰ্চ হলা কেটা এলিমিনেট কৰি দিয়া এইকেটা এনো এনসাৰ নহব হয় এনসাৰ কি হ'ব 74 নাছিল হয়তো 74 নাছিল মোৰ জানা মতে হেতু 74 নাছিল তো তোমালোকৰ মতে কি হ'ব মইতো এনসাৰ কৈ দিম যে 1974 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে তো এইটো এনসাৰ কাৰেক্ট মই নাছিলে বুলি গলে কি বিশ্বাস নকৰা মানে নোটছত পঢ়ি আহিছে অলপ মন দি পেলে পঢ়িবা ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনটা শাসন খণ্ড কি আছিল কৰিছিলে কলিকতা মুম্বাই দিল্লী নহয় নাছিলে কলিকতা মুম্বাই বিহাৰ নহয় কলিকতা মুম্বাই মাদ্ৰাজ হয় আৰু ইয়াৰ প্ৰতিটো শাসন কেন্দ্ৰৰ যেটো জেনেৰেল আছিল তাক কি প্ৰেসিডেন্ট বোলা হৈছিল তলতিয়াটোক প্ৰেসিডেন্সি বোলা হৈছিল এটাও নহয় তো এনেও নহয় তো নেক্সট আমি আগবাহো প্ৰশ্নবিলাকলৈ চোৱা কিমান চনৰ উৰিষ্যাত ভয়ানক দুৰ্ভিক্ষত 10000 মানুহৰ মৃত্যু হৈছিল এটো ইম্পৰ্টেন্ট হয় এটো কিতাপত আছে তোমালোকে চাই লবা 1876 চনত ইম্পৰ্টেন্ট নহয় বাট এটো কোৱেশ্চনে ইম্পৰ্টেন্ট হয় যেহেতু তো মই এটো কোৱেশ্চনটো ইনক্লুড কৰি দিছো 1876 চনত বিহাৰ উৰিষ্যাত দুৰ্ভিক্ষত কি আছিল ভয়ানক 10000 মানুহ এটো প্ৰশ্ন তোমালোকে আহিব পাৰে এক্সামত সো ইয়াটো ইম্পৰ্টেন্ট কিছুমান দিয়া যাক এটো মই ষ্টাৰ মাৰ্ক কৰি দিছো কাৰণ আহিব পাৰে পৰীক্ষাত next আমি যাম ওকে next আগবাহো বংগপ্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আৰু জনসংখ্যা কিমান আছিল এটো মই হয়তো তোমালোকক লিখি দিছিলো যে বংগপ্ৰদেশৰ মুঠ মাটিকালি কিমান আছিল আৰু জনসংখ্যাও কিমান আছিল সো জনসংখ্যা আছিল 8 কোটি মানে 4 কোটি 60 লাখ এটো আছিল বাৰু মাটিকালি কিমান আছিল 2,53,000 আছিল মোৰ মতে 2,53,000 মাটিকালি আছিল জানো হয় হেতু আছিল মোৰ মতে সো অপচন নাম্বাৰ 2 টো কাৰেক্ট হৈ যাব অপচন নাম্বাৰ 2 ইজ দা কাৰেক্ট answer এটো তোমালোকৰ কি হৈ যাব সঠিক উত্তৰ হৈ যাব নেক্সট আগবাহো হাৰ্বাৰ্ট ৰিজলি কোন মই কৈছিলে ভাৰতৰ যদি পিএম বুলি মন ৰাখিলোৱা পিএম বুলি মন ৰাখিলোৱা পিএম মানে কি ৰাষ্ট্ৰীয় সচিব ধৰিলোৱা পিএম ওকে প্ৰধানমন্ত্ৰী নিচিনা তো আৰু সিএম কোন আছিল ৰড কাৰ্জন ভাৰতৰ তো ভাৰত সচিব আছিল ভাৰত ভাইসৰ নহয় ভাৰত ভাইসৰ জানো নহয় ভাৰতৰ বংগৰ ভাইসৰটো লৰ্ড কাৰ্জন আছিল ব্ৰিটিছ বিষয়া নহয় ভাৰত সচিব এটো হ'ব বংগ বিভাজন কিমান চনত হৈছিল 1905 চনত নেক্সট বংগ বিভাজনৰ প্ৰস্তাৱটো কি নামে জনাজাত গৈছিল দুটা নামে যেতিয়া ভাৰত সচিব গম পাইছিলে ভাৰত সচিবৰ নাম কি আছিল হাৰ্বাৰ্ট ৰিজলিয়ে গম পাইছিলে হেতটো ৰিজলি পেপাৰ বুলি কৈছিলে কিন্তু ভাৰতীয় পুনৰ্গঠনটো উকা নহয় আঞ্চলিক পুনৰ্গঠনটো উকা সত্য কথা ৰিজলি পেপাৰ সত্য কথা তো অপচন নম্বৰ 4 টো কাৰেক্ট হ'ব আঞ্চলিক পুনৰ্গঠনটো উকা লৰ্ড পেপাৰ নহয় এটাও নহয় তো অপচন নহব উত্তৰ পূব বংগৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল মই কৈছিলে 15খন জিলা সংলগ্ন কৰা হৈছিল নেক্সট এছাৰচন ৰিজন হয় এটো কাষ্ট ষ্টেটমেন্ট আছিল মনত আছে নে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দিখণ্ডীকৰণে বংগক বৃহৎ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব মই তোমালোকক যেতিয়া পঢ়াইছিলো তো এইটো তোমালোকৰ ষ্টেটমেন্ট আছিল লৰ্ড কাৰ্জনৰ তেও যেতিয়া ভাইসৰ নহয় সচিব ভাৰত সচিব কোন আছিল হাৰ্বাৰ্ট ৰিজলিয়ে যেতিয়া চিঠি লিখিছিল তাত এই ষ্টেটমেন্টটো লিখিছিল তো এছাৰচনটো ট্ৰু হয় বংগভংগ অনিহিত উদ্দেশ্য হিন্দু মুছলমান একতা এইটো শুদ্ধ হয় যে বংগভংগ অনিহিত উদ্দেশ্য কি আছিল হিন্দু মুছলমানৰ একতা ভাঙি দিয়া both assertion and reason true but explain to correct নহয় তো খটো answer হৈ যাব
both association and reason are true, but R is a not correct explanation for the association. English to তোমালোকে জানা অসমীয়াত মই হেতু হিকানে লিখা নাই যদি বিচৰা কমেন্টত কৈ দিয়া মই এটো अवेलेबल কৰাই দিম নেক্সট কোৱেশ্চন চোৱা কি আছে ইম্পৰ্টেন্ট হয় তিনটা কোৱেশ্চন বংগভংগৰ পিছত অসমৰ ৰাজধানী কি ৰখা হৈছিল ঢাকা প্ৰথমটো ষ্টেটমেন্টত আছে প্ৰথম দফাতেটো লিখা আছে মৰিগাঁওটো এনেও নহয় দিছপুৰ এতিয়াৰ ৰাজধানী শিলংটো নহয় এটো এলিমিনেশন দি পেলাই তোমালোকে কৰিব পাৰিলা হয় বংগভংগৰ পিছত বংগপ্ৰদেশৰ ৰাজধানী কি ৰখা হৈছিল কলিকতা ৰখা হৈছিল আখৰখিনি মাইন্ড নকৰিবা দেই এইখিনি মোৰ আখৰ হয় অসমীয়া বহুত নিলিখো যে তো আখৰ এনেকুৱা হৈ গৈছে 1905 চনৰ কিমান তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল 16 আগষ্ট 16 অক্টোবৰ 16 দি কনফিউজ কৰিব বিচাৰিছিলো মই বাট 16 আগষ্ট নহব 16 অক্টোবৰ হ'ব 17 মাৰ্চ নহব 20 মাৰ্চও নহব সো এতিয়ালৈকে যিখিনি প্ৰশ্ন আছিল আমি কৰিলো টোটাল আমি 15টা কোৱেশ্চন কৰিলো নেক্সট আমি স্বদেশী আন্দোলন চাম তাৰ আগতে তোমালোকে যে নোটস কৰা এইখিনি নোট কৰি লবা লেকচাৰটো শেষ হোৱাৰ পিছত নোটস বিলাক পাই যাবা তেতিয়া তোমালোকে এইখিনি নোট কৰি লবা ঠিক আছে কাৰেক্ট আনসাৰখিনি মই দেখাই দিছো নোট কৰি লবা কোৱেশ্চনখিনি নোট কৰিবা এভৰিথিং নোট কৰিবা আৰু মই যে কিবা কৈ গৈছো নোট কৰিবলৈ সেইখিনিও কৰি লবা তো আমি নেক্সট এতিয়া আমি আৰম্ভ কৰিম স্বদেশী আন্দোলন কি আৰম্ভ কৰিম স্বদেশী আন্দোলন এই স্বদেশী আন্দোলন কি হৈছিল বংগ বিভাজনৰ কাৰণে মূলত স্বদেশী আন্দোলন হৈছিল ইয়াৰ কাৰণে এটা মূলত মিম আছে তোমালোকৰ কাৰণে তেলুগে যেতিয়া কৈছিলে কুষ্ট গাৰবাৰ হে মানে কিবাটো এটা প্ৰবলেম আছে ইন্ডিয়ান ব্ল্যাক কিমানটো গাভা নাছিলে যে গম নাপাব না ব্ৰিটিছ সকলৰ চাল তো তেলুগে কি আৰম্ভ কৰি দিলে আমিও কি আৰম্ভ কৰি দিম স্বদেশী আন্দোলন আমিও আৰম্ভ কৰি দিম তো আমি এতিয়া কত আছো স্বদেশী আন্দোলনত আৰম্ভ কৰিম সো অলপ ভাবিছোছো নামজৰে কি আছে নামজৰে আছে স্বদেশী আন্দোলন তো গমে পাবা স্বদেশী মানে কি নিজৰ দেশৰ কিছুমান বস্তু এডাপ্ট কৰি লোৱা হ'ব লৈ লোৱা হ'ব আৰু এটা আন্দোলন কৰা হ'ব এটোকে স্বদেশী আন্দোলন বুলি কোৱা হৈছিল তোমাৰ প্ৰথমৰ লাইনটো কি আছে সেইটো তোমালোকে চাই লোৱা বংগবাসীৰ ইচ্ছা বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল জানা কথা আমাৰ ভাৰতীয়সকলে যে বংগ বিভাজন কৰিব তাৰ তেওঁলোকে তাৰ ব্ৰিটিছসকলৰ সাপোৰ্টত নাছিলে যে তোমালোকে বংগ বিভাজন নকৰিবা सपोर्ट কৰিছিলে নেকি যে কৰো हम तो कुछ नहीं बोलेगा बट নাছিলে না বংগদেশৰ কৃতি সন্তান কিছুমানৰ নাম ৰাখিলোৱা খুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁলোকে ৰাগবেৰী বসু তেওঁলোকে বেছিভাগ কি কৰিছিলে এই চক্ৰান্তবিলাক বুজি পাইছিলে যে তেওঁলোকে কোৱা না যে এজন লেফটেনেণ্ট গভৰ্ণৰ ৰাখিব নোৱাৰিব তেওঁলোকে তো আমাৰ মাজত দৰাৰ দেনে কি কোशिশ कर रहे हैं हमको डिवाइड करने की कोशिश कर रहे हैं সেই কাৰণে তেওঁলোকে এই কথা গম পাই গৈছিলে আৰু তেওঁলোকে গম পালে এই নেই छोड़ेगा इस बार তেওঁলোকে তেতিয়া কি কৰিছিলে আন্দোলন আৰম্ভ কৰিছিলে প্ৰথম ক্ষেত্ৰত কি আছিল চোৱা বংগ সেদ্ৰৰ বা বংগ বিভাজনৰ পৰিণতি হিচাপে সংগন্ধভাৱে বিদেশী বস্তু বৰ্জন কৰি দিলে তেওঁলোকে জানে সেই সময়ত ব্ৰিটিছসকলে ভাৰতৰ বিভাজন কৰি আছিল মানে তেওঁলোকে সকলো বস্তুবিলাক ব্ৰিটিছসকলৰ বস্তুবিলাকে আছিল তেতিয়া তেওঁলোকে কি ক'লে আমি ব্ৰিটিছৰ বস্তু ব্যৱহাৰ নকৰো যদি ব্যৱহাৰ নকৰো তেওঁলোকে পইচা নাপাব পইচা নাপালে তেওঁলোকে শাসন কৰিবলৈ যথেষ্ট পইচা নাপাব সিপাহী বিলাক কেনে কাম কৰিব পইচাটো দিব লাগিব নহয় জানো আৰু পইচাটো প্ৰতিটো বস্তু লাগে তো তেওঁলোকে কি কৰিলে যদি তেওঁলোকক অলপ কন্ট্ৰল ৰাখিব লাগে সেই আন্দোলনৰ কাৰণে তেওঁলোকে কি কৰিলে বিদেশী বস্তুবিলাক বৰ্জন কৰি দিলে আৰু স্বদেশী বস্তু কি কৰিলে নিজে গ্ৰহণৰ সিদ্ধান্ত ললে স্বদেশী বস্তু গ্ৰহণৰ কাৰণে তেওঁৰ নাম কি হৈ গ'ল স্বদেশী আন্দোলন হৈ গ'ল মনত ৰাখিব লাগিব সঞ্জীৱনী পত্ৰিকা সম্পাদক কোন কৃষ্ণ কুমাৰ মিত্ৰ পৰীক্ষাত বেছিভাগ এইটো প্ৰশ্ন আহে যে সম্পাদক কোন সঞ্জীৱনী কৃষ্ণ কুমাৰ মিত্ৰ কিমান চনত প্ৰকাশ কৰা হৈছিল 6 জুলাই 1904 চনত বংগৰ সৰ্বনাশ নামৰ নিবন্ধটোৱে বংগদেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল এইটো জাস্ট ডাটা হয় সো মনত ৰাখিব লাগিব এইটো মই বুজাই দিব নোৱাৰো কিছুমান ডাটা এক্সাক্টলি মনত ৰাখিব লাগিব এক্সাক্টলি এবিলাক কোৱেশ্চনত আহিব এক্সামত দিনাজপুৰ মহাৰাজাৰ পৌৰিহত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজন উপলব্ধে বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এটো খুদিব পাৰে যে বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱটো ক'ত গ্ৰহণ কৰা হৈছিল দিনাজপুৰ মহাৰাজা পৌৰিহত্যত অনুষ্ঠিত সভাত মৰাইব লাগিব ৰিপেন কলেজৰ বৰ্তমান সুৰেন্দ্ৰনাথ কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল প্ৰশ্ন খুদিব পাৰে স্বদেশী আন্দোলন পোনপ্ৰথমে কোন কলেজৰ ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ কৰিছিল ৰিপন কলেজ মৰাইব লাগিব আৰু সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত কি গঠন কৰা হৈছিল ছাত্ৰ সন্ধান গঠন কৰা হৈছিল ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব ডাটাবিলাক নেক্সট আউ কি আছে আনন্দ মোহন বসুৱে কি কৰিলে বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰ হলৰ আধাৰশিলা স্থাপন কৰিছিল এই গুটেখিনি কাম কেতিয়া হৈছিল যেতিয়া বংগ বিভাজন হৈছিল বা তাৰ পিছত ফেডাৰ হলত আধাৰশিলা কোনে স্থাপন কৰিছিল আনন্দ মোহন বসুৱে
বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ গান কি আছিলে বন্দে মাতৰম পৰীক্ষাত প্ৰশ্ন আহে যে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু স্লোগান আৰু কবিতাৰ গীত গাই আছিলে তেতিয়া এইখিনি বংগবিভাজনৰ পিছৰে সিনাৰিও হয় যত কি কৰা হৈছিলে মই তোমালোকক কৈছো বংগবিভাজনৰ পিছত প্ৰথমটো বিদেশী বস্তু বৰ্জন কৰা হৈছিলে বিদেশী বস্তু কি কৰা হৈছিলে বংগবিভাজনৰ পিছত বৰ্জন কৰা হৈছিলে নেক্সট আধাৰশিলা স্থাপন কৰিলে কোনে আনন্দমোহন বসুৱে এইখিনি ইম্পৰ্টেণ্ট খিনি মই কৈ আছো বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম মুখেৰে গীত গাই পেলাই মানুহৰ মাজত জাগৰণ সৃষ্টি কৰি আছিলে যে মানুহক বুজাই আছিলে যে ব্ৰিটিছসকল আমাৰ মাজত যে বংগবিভাজন কৰিছে এইটো তেওঁলোকৰ কাৰণে কৰিছে আমাৰ বিষয়ে তেওঁলোকে কোনো ধৰণৰ কথা ভাবা নাই নেক্সট ইম্পৰ্টেণ্ট হয় বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰা হৈছিলে পৰীক্ষাত প্ৰশ্ন আহে যে জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিলে সো জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিলে জাতীয় শোক দিৱস পালন কৰা হৈছিলে তোমাৰ এটো ইম্পৰ্টেণ্ট হয় 16 অক্টোবৰ মানে বংগভংগৰ দিনা জাতীয় শোক দিৱস পালন কৰা হৈছিলে এটো মই তোমালোকক আন্ডাৰ বক্স কৰি দিও ইম্পৰ্টেণ্ট হয় আৰু ইয়াত কিছুমান ইম্পৰ্টেণ্ট দিউ কাৰণ এটো প্ৰশ্ন খুদিছে পৰীক্ষাত মেট্ৰিকত আহি গৈছে মেট্ৰিকত সেটো প্ৰশ্ন মেট্ৰিকত আহি গৈছে যে বংগভংগ কাৰ্যকৰী হোৱা দিনটোত তেওঁলোকে কি জাতীয় শোক দিৱস পালন কৰিছিলে সো জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিলে বংগভংগৰ দিনা আৰু এটা স্টেটমেন্ট হয় মই যে তোমালোকৰ কাৰণে লৈ আহিছো হেতু কি স্টেটমেন্ট চাই লোৱা হেতু হৈছে কি যে অৰবিন্দ ঘোষে কৈছিলে বৰ্জন অৰ্থাৎ স্বদেশীয়তাৰ মৰ্মাৰ্থ হল ইংৰাজৰ সৰ্বোত্তৰ অসহযোগিতা কৰা ইয়াৰ অৰ্থ এতিয়া কৈছে যদি আমি বিদেশী বস্তুবিলাক নিকিনো তেতিয়া তেওঁলোকক কি অসহযোগিতা কৰা হ'ব কাৰণ বিদেশী বস্তু কিনা মানে তেওঁলোকৰ ইনকামটো বাঢ়ি আছে আৰু তেওঁলোকৰ পাৱাৰ বিলাকো বাঢ়ি আছে হেকাৰণে আমি যে নিকিনো তেওঁলোকক আমি অসহযোগ কৰা হ'ব পৰীক্ষাত এইটো প্ৰশ্ন খুদি দিব পাৰে এইটো লাইন ৰিপ্লাই যে এইটো স্টেটমেন্ট কোনে কৈছিলে অৰবিন্দ ঘোষে কৈছিলে নেক্সট সো এতিয়া আমি আহি গৈছো স্বদেশী আন্দোলনৰ ফলাফল মানে স্বদেশী আন্দোলনৰ কাৰণে কি লাভ বা তোমাৰ হৈছিলে সেইখিনি সো মই চাৰিটা ভাগত ভাগ কৰিছো জাতীয় শিক্ষা আছে জাতীয় সাহিত্য আছে জাতীয় শিক্ষা আছে মহিলাৰ ভূমিকা আছে স্বদেশী শিল্প উদ্যোগ আছে তোমালোকক যদি পৰীক্ষাত খুদে লং কুৱেশ্যনৰ কাৰণে সো 4 মাৰ্কৰ কাৰণে তো তোমালোকে এনেকে বক্স বনাই লিখি দিবা 4 মাৰ্ক তোমালোকৰ টুপুলাত ডাইৰেক্ট কোনেও কাটিব নোৱাৰে ঠিক আছে সো প্ৰথম কি আছে জাতীয় শিক্ষা প্ৰথম আছে জাতীয় সাহিত্য সো ইয়াৰ পৰা সব ডাটা বেসড হয় সেইখিনি তোমালোকৰ পৰীক্ষা খুদিব পাৰে যে সুৰেন্দ্ৰনাথ বৰদলৈ সম্পাদিত বেংগলী এইখিনি পত্ৰিকা হয় গুটেখিনি এইখিনি তোমালোকৰ নাটক হয় আৰু এইখিনি তোমালোকৰ সংগীত হয় ঠিক আছে বিখ্যাত ৰচিত গ্ৰন্থকেইখন হয় আৰু এইখিনি তোমালোকৰ নাটক হয় এইখিনি তোমালোকৰ পত্ৰিকা হয় যেনেকৈ সুৰেন্দ্ৰনাথ বৰদলৈ সম্পাদিত বেংগলী কৃষ্ণকুমাৰ মিত্ৰৰ সঞ্জীৱনী কলেৰ প্ৰসন্ন কাব্য বিশৰদৰ কি আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ ব্ৰহ্ম বান্ধৱৰ উপধ্যায়ৰ সন্ধ্যা ঠিক আছে স্বদেশী আন্দোলনৰ প্ৰথমে ৰচিত উল্লেখনীয় নাটকসমূহ আছিল হিৰুত প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ গিৰীশ ঘোষৰ চিৰাজুদ্দৌলা আৰু মীৰ কাছিম আৰু অমিতলাল বসুৰ শাবাজ বাঙালী অৰণ্য দত্তৰ বংগ অংকছে তোমালোকে ইয়াৰ পৰা যিকোনো 4টা মন ৰাখিবা ইয়াৰ পৰা যিকোনো 4টা মন ৰাখিবা কিয় কৈছো কামত আহি যাব আৰু ইয়াৰ এটা কলম আছে মই সেইটো দেখাই আছো তোমালোকক চোৱা 23টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব কোনে ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ টাইপাৰজনে পাহৰি গল লিখিব সৰি সেইখিনি মোৰ ফালৰ পৰা ওকে আমাৰ সোনার বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটি পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ কি হয় ৰাষ্ট্ৰীয় সংগীত হয় মই আহিব লাগিব অবনী নন্দনাথ ঠাকুৰে সেই সুসংগ বিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিলে আৰু তেওঁ ভাগিন নিবেদিতাই কি বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিলে ডাটাবেছ হয় গুটেইখিনি সো ইয়াত বুজিবলগীয়া একো নাই এইখিনি এজ ইট ইজ লিখি লবা এজ ইট ইজ মুখস্থ কৰিবা চোৱা নেক্সট আছে কি জাতীয় শিক্ষা আছে 4 নৱেম্বৰ 1905 চনত এন্টি সাৰ্কুলাৰ সোসাইটি গঠন কৰা হৈছিল তাৰ পিছত ডি ডন সোসাইটি কোনে সম্পাদিত কৰিছিল সতীশচন্দ্ৰ মুখোপাধ্যায়
এই মৰা আহিব লাগিব তাৰপিছত আছে ৰাগবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতা টাউন হলত 11 মাৰ্চ 1906 তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষক শিক্ষানুষ্ঠান গঠন কৰা হয় মই আহিব লাগিব প্ৰশ্নহে জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হয় ইমান চনত 11 মাৰ্চ 1906 আৰু তেতিয়া কি হৈছিলে তে মহাবিদ্যালয়ৰ অধ্যক্ষ কোন আছিল এইটো প্ৰশ্ন আহে বেছিভাগ অৰবিন্দ ঘোষ পৰীক্ষাত প্ৰশ্ন এইটো অহা নাই তো এইটো প্ৰশ্ন আহিব পাৰে অৰবিন্দ ঘোষ মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল মই লিখা প্ৰতিটোডাল লিখিবা প্লিজ যদি পৰীক্ষাৰ নম্বৰ থাকে স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62টা মাধ্যমিক আৰু 3000টা প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল ঠিক আছে ইয়াৰ পৰা এইটো প্ৰশ্ন খুদে যে অসমৰ প্ৰথমজন আইএছ কোন আছিল আনন্দৰাম বৰুৱা ঠিক আছে জাতীয় শিক্ষা আৰু আছে নে নাই জাতীয় শিক্ষা এইখিনি যেখিনি ইম্পৰ্টেন্ট হয় মই সেইখিনি ইয়াত দি দিছো লং কোৱেশ্চন খুদিলে এইখিনি লিখি দিবা কোনো কথা নাই নম্বৰ আহি যাব মহিলাৰ ভূমিকা চোৱা ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদন কৰিছিল ও নাই ইয়াত ন এইটো ভাগিন নিবেদিতাই কৰিছিল ঠিক আছে কোনে কৰিছিল ভাগিন নিবেদিতা মই আহিব লাগিব আয়াৰলেণ্ডৰ জন্মগ্ৰহণ কৰা এই মহানায়কী নৰীখাৰ নাম কি আছিল মাৰ্গাৰেটা এলিজাবেথ নবুল মই আহিব লাগিব যে ভাগিন নিবেদিতা অৰিজিনেল নাম কি আছিল মাৰ্গাৰেটা এলিজাবেথ নবুল পৰীক্ষাৰ প্ৰশ্ন সোধা নাই এতিয়ালৈকে তো সুধিব পাৰে লণ্ডনৰ ডেইলি টেলিগ্ৰাফত কি প্ৰকাশ পাইছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে শব্দ দুৰ্গম আৰু বিপদজনক সুধিব পাৰে ক'ত প্ৰকাশ পাইছিল লণ্ডনৰ ডেইলি টেলিগ্ৰাফত প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে সো এইখিনি ডাটা বেসড হয় তোমালোকৰ অলপ বোৰিং লাগি আছে এইখিনি ডাটা বেসড হয় ইয়াৰ কাৰণে এটা মিম লৈ আইছো চাই লোৱা কি লিখা আছে মি ड्यूरिंग एग्जाम बस एक लाइन कहीं से पता लग जाए उसके आगे 2 पेज की कहानियां बना के लिखने का टैलेंट है मेरे पास কিন্তু সেইটো তোমালোকে এটা নহব ইয়াত কাৰণ এই সকলোবিলাক ডাটা বেসড হয় সন খুদিব কোনে কি লিখিছিলে সেইটো খুদিব সো তোমালোকে যে দুটা লাইন গম পাই গলে যিকোনো দুটা লাইন গম পাই গলে ইয়াৰ নিচিনা লিখিব পাৰিবা ইয়াৰ এনে ক্যাৰেক্টাৰৰ নাম কি তোমালোকে মোক কমেন্টত কৈ দিবা তাৰ বাহিৰেও সো ইয়াৰ নিচিনা দুটা লাইন এটা লাইন মন পাই গলে গোটেই লিখিব নোৱাৰিবা এইবিলাক ডাটা বেসড হয় এইখিনি গোটেইনি সন আছে কিবা নাম আছে সেইখিনি আছে তো এইখিনি মই ৰাখিবই লাগিব ইয়াৰ উপৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কি প্ৰতিষ্ঠা কৰিছিল স্বদেশী ভাণ্ডাৰ আৰু স্বদেশী আন্দোলনৰ সময়ত সকলে নিজৰ নিজৰ ভাণ্ডাৰ খুলিলে না কাৰণ নিজৰ নিজৰ দোকান হলে মানুহবিলাকে কিনিব নহয় জানো এই লিখা আছে ইয়াৰ পৰা বেছিভাগ ইম্পৰ্টেন্ট কি হয় এইখিনি চোৱা আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলছ কেতিয়া গঠন কৰাইছিল 25 জুলাই 1906 মই ৰাখিব লাগিব আব্দুল হালিম গজবিনিয়ে লাল বজাৰত কি প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্ট'ৰ মই ৰাখিব লাগিব হৰা দেৱী কৰ্ণাৱলী ষ্ট্ৰীটত লক্ষ্মী ভাণ্ডাৰ খুলিছিল এইখিনি চাই ল'বা এইখিনি গোটেই ডাটা বেসড হয় সো মই এইখিনি বুজাব দিবলৈ একো নাই ডাটা বেসড হয় এইখিনি তোমালোকে মই ৰাখিব লাগিব এদিনতে গোটেইনি কৰিব লাগিব কোনো নাই ফাৰ্স্ট দিনা তোমালোকে এইটো কৰা সেকেন্ড দিনাখন আহি এইটো কৰা থাৰ্ড দিনাখন এইটো কৰা ফৰ্থ দিনাখন এইটো কৰা নোটছখিনি লিখাৰ পিছত যেতিয়া তোমালোকে সদায় নোটছখিনি পঢ়ি থাকিবা নহয় জানো নোটছ মেক্সিমাম 5 পেজৰ নোটছ হ'ব এইখিনি তোমালোকে সদায় পঢ়ি থাকা ফাৰ্স্ট চেপ্টাৰটো তোমালোকে আঙুলি টিপছত হৈ যাব সন খ টিপছত হৈ যাব মই কৈ আছো নেক্সট আগবাহা নেক্সট স্বদেশী আন্দোলন অলপ আছে জামছেদ টাটাই কিমান 1907 চনত লু উদ্যোগ শিল্প স্থাপন কৰিছিল 1905 খ্ৰীষ্টাব্দৰ 17 ছেপ্টেম্বৰ তাৰিখে আৰ্চিডৰ পৰিষদৰ বাৰাহিনে প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন স্বদেশী এইটো প্ৰশ্ন সুধিব পাৰে ইম্পৰ্টেন্ট হয় যে কিমান তাৰিখে কোড কি হৈছিল স্বদেশী আন্দোলনৰ প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন তোমালোকৰ কি কৰা হৈছিল অনুষ্ঠিত কৰা হৈছিল সো এইটো সুধিব পাৰে ষ্টাৰ ও গায়ব হৈ গ'ল সৰি গায়ব হৈ গ'ল ষ্টাৰ এনেকে চক্কৰ মে ষ্টাৰ গায়ব হৈ গ'ল দো দে দে ইম্পৰ্টেন্ট ওকে So next side আমি next time oh sorry 1 minute না ঠিক আছে দি চলো কাহিনীটো গম পাই গলা না ইয়া নিচা নহব কাৰণে এইখিনি গুটেখিনি ক্লিয়াৰ কৰিবা ডাটা বেসড হয় এটালামৰ বয়া এটা পেজ বনাই লিখিব নোৱাৰিবা নেক্সট আগবা মুসলিম লীগ আছে মুসলিম লীগৰ যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি মই ইয়াত গুটেই লিখিয়ে দিছো ইয়াৰ বাহিৰে তোমালোকক কোনো ধৰণৰ প্ৰশ্ন নখুদে ইয়াৰ বাহিৰে এইখিনি বাহিৰে তোমালোকক কেতিয়াও কি নখুধে ইয়াৰ বাহিৰে তোমালোকক কেতিয়াও মুসলিম লীগৰ পৰা বাহিৰৰ প্ৰশ্ন নখুধে এইখিনি মই কৈ আছো 100% নখুধে চোৱা কি লিখা আছে 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ তাৰিখে ঢাকাৰ নবাব সলিমুল্লাহৰ আহ্বানত ক্ৰমে বংগোপসাগৰ হেকৰে বাদ দিয়ে এইখিনি তো প্ৰথম আহিব লাগিব যে সৰ্বপ্ৰথম মুসলিম লীগ স্থাপন কোনে কৰিছিলে ঢাকাৰ নবাব সলিমুল্লাহ ঢাকাৰ নবাব সলিমুল্লাহ কিমান সন 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ তাৰিখে নবাব সলিমুল্লাহ মুসলিম লীগৰ
ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম কৰিছিলে বহুতবাৰ প্ৰশ্ন সুধিব পাৰে যে মুছলিম লীগ কি আছিল এটা ৰাজনৈতিক অনুষ্ঠান এটা কি আছিল ৰাজনৈতিক অনুষ্ঠান মুছলিম লীগ কি আছিল এটা ৰাজনৈতিক অনুষ্ঠান সাধাৰণ লিখি লোৱা তোমালোকে মুছলিম লীগ কি আছিল এটা ৰাজনৈতিক অনুষ্ঠান প্ৰশ্ন সুধিব পাৰে আৰু তাৰ উদ্দেশ্যবিলাক কি চাই লোৱা ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত অনুগতৰ প্ৰসাৰ ঘটোৱা ব্ৰিটিছ চৰকাৰৰ মুছলমান ৰাইজৰ প্ৰতি অধিকাৰৰ স্বাৰ্থৰ প্ৰতি সদা সচেতন ৰখা মুছলমানসকলৰ ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিভেদ ভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা এই তিনটা কি আছিল মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য পৰীক্ষাত এজিটিস সুধি দিয়ে বা তোমালোকক দি প্লাই ট্ৰু নে ফলছ কোনটো ট্ৰু কোনটো ফলছ এটো সুধিব পাৰে বা কোনটো মুছলিম লীগৰ উদ্দেশ্য নহয় হেনেকে সুধিব পাৰে সো এই তিনটা মুখস্থ কৰি লবা এক্সামত তোমালোকে ইউনিট টেষ্টত সুধি দিব পাৰে ডাইৰেক্টলি লিখি দিব পাৰে 3 মাৰ্কৰ কাৰণে ঠিক আছে নেক্সট এটো প্ৰশ্ন হে যে মুছলিম লীগৰ কামত কোন দুজন ব্ৰিটিছ সন্তুষ্ট হৈছিল এটা হৈছে লৰ্ড মিন্টু এটা হৈছে ভাৰত সচিব জন মলে এয়া তোমালে কবা স্যাৰ প্ৰথমতে ভাৰত সচিব কি আছিল হাৰবাৰ্ট ৰিজলি আছিল এটা জন মলে কেনেকৈ হৈ গল ভাই ভাৰত সচিব এটা থাকে নেকি হলনিতি হ'ব পাৰে সো মুছলিম লীগৰ কামত সন্তুষ্ট প্ৰকাশ কৰা দুজন ব্ৰিটিছ বিষয়াৰ নাম লিখিব দিলে কি লিখিবা লৰ্ড মিন্টু আৰু জন মলে মই লিখিব লাগিব 1910 খ্ৰীষ্টাব্দত মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ কি কৰা হয় মুখ্য কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হয় কোট প্ৰথম কাৰ্যালয় আছিল এটো গম নোপোৱা এবাৰ স্থানান্তৰিত কোট কৰা হৈছিল লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল সো মুছলিম লীগৰ এইখিনিয়ে বেসিক্যালি এইখিনিয়ে ইম্পৰ্টেন্ট হয় মুছলিম লীগৰ তাৰ বাহিৰে বেলেগ কোৱেশ্চন ইয়াৰ পৰা সুধিব নোৱাৰে এটো মই কৈছো ইয়াৰ পৰা বেলেগ কোৱেশ্চন ইয়াৰ পৰা সুধিব নোৱাৰে আৰু বেছিভাগ যদি ইম্পৰ্টেন্ট হয় মই কৈ গৈছো সেইটো এটোৱে হ'ব ভাইছ লৰ্ড মিন্টু আৰু সচিবে যে সন্তুষ্ট প্ৰকাশ কৰিছিল এটোৱে বেছিভাগ ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা এটো লাইন ইম্পৰ্টেন্ট হয় কিমান চনত কোনে কৰিছিল নবাব সলিমুল্লাহ যে কৰিছিল সেইটো ইম্পৰ্টেন্ট হয় মই সেইটো তোমালোকক কৈ দিছো নেক্সট আমি আগবাহু ওকে সো স্বদেশী আন্দোলনৰ জাতীয় কংগ্ৰেছত কি আছে চাই লোৱা নিমটো আগতে গলে চাই আছে ওই গুণ্ডা নিম নাচাবা ইফালে চোৱা বংগ বিভাজনৰ 7 বছৰীয়া স্বদেশী আন্দোলনৰ পিছত 1911 চনত ইংলেণ্ডৰ চৰকাৰে বংগক একত্ৰীকৰণ কৰি দিয়ে এট দ্য লাষ্ট অফ দ্য টাইম ইণ্ডিয়া সকলৰ জয় হৈ যায় তেওঁলোকে ইমান আন্দোলন কৰিলে যে ওপৰ লণ্ডন যেতিয়া খবৰটো গল তেতিয়া কি কৰিলে লণ্ডনৰ ইংলেণ্ডৰ চৰকাৰে কি কৰিলে তোমালোকক 1911 চনত বংগক আকৌ একত্ৰীকৰণ কৰি দিলে তাৰপিছত চোৱা গোপাল কৃষ্ণ গোখলে পোন প্ৰথমতে নাইডুবাদী ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিলে বেসিক্যালি এটো ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন যে কোন ব্যক্তি গৰাকীয়ে ব্ৰিটিছ সকলক পোন প্ৰথমতে নাইডুবাদী ঘূৰাই দিছিলে গোপাল কৃষ্ণ গোখলে তাৰ বাহিৰে কিতাপত যিবিলাক আছে সেইখিনি ইমান ইম্পৰ্টেন্ট নহয় সেইখিনি তোমালোকৰ লং কুৱেশ্চন আহিব পাৰে বাট এইখিনি লং কুৱেশ্চন আহিলে এইখিনি লিখি দিবা কোনো কথা নহয় চোৱা 1911 খ্ৰীষ্টাব্দৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ অভিষেক অনুষ্ঠানত ঘোষণা কৰা মতে বংগ একত্ৰীকৰণ কৰা হ'ব ইম্পৰ্টেন্ট হয় 2024ত ইয়াৰ পৰা প্ৰশ্ন আহি গৈছে ঠিক আছে ইয়াৰ পৰা প্ৰশ্ন আহি গৈছে 24ত কি প্ৰশ্ন কৰিছে যে তলৰ কোনটো 1912 চনত দিল্লী অনুষ্ঠিত ৰাজদিশত কোৱা হৈছিল আৰু কোনটো কোৱা হোৱা নাছিল আহি গৈছে পৰীক্ষাত প্ৰশ্ন সো যেতিয়া 1911 খ্ৰীষ্টাব্দত বা 1911 চনত 12 ডিসেম্বৰ তাৰিখে দিল্লীত ৰাজ অভিষেক অনুষ্ঠান হয় তাত কি কোৱা হৈছিল বংগ একত্ৰীকৰণ কৰাটো হ'ব কিন্তু তাত তিনটা মেজৰলি ষ্টেটমেন্ট দিয়া হৈছিল সেই তিনটা ষ্টেটমেন্ট কি মই তোমালোকক কৈ দিছো প্ৰথম কি ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লী স্থানান্তৰ কৰা হ'ব ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হ'ব অসমৰ মুক্ত আয়ুক্ত তলতীয়া প্ৰদেশত পৰিণত হ'ব অসমৰ মুক্ত আয়ুক্ত তলতীয়া প্ৰদেশত পৰিণত হ'ব অসম প্ৰদেশৰ ৰাজধানী শিলংলৈ পুনৰ স্থানান্তৰিত কৰা হ'ব এই তিনটা ষ্টেটমেন্ট আছিল তাৰ বাহিৰে 1911 চনত যে 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ অভিষেকত এই তিনটাৰ বাহিৰে বেলেগ কোনো ষ্টেটমেন্ট তিনটা দিয়া হোৱা নাছিল মনত ৰাখিবা মই এতিয়াও কৈ আছো যে দিল্লীত যেতিয়া এই ষ্টেটমেন্ট তিনটা দিয়া হৈছিল ইয়াৰ বাহিৰে বেলেগ কোনো ষ্টেটমেন্ট দিয়া হোৱা নাছিল মনত ৰাখিব লাগিব তোমালোকক এইটো কথা যে যেতিয়া 1911 চনত 12 ডিসেম্বৰ তাৰিখে দিল্লীত ৰাজ অভিষেক অনুষ্ঠান হয় তাত এই তিনটা ষ্টেটমেন্ট দিয়া হয় প্ৰথমটো কি আছিল যে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ হ'ব অসমৰ মুক্ত আয়ুক্ত তলতীয়া প্ৰদেশত পৰিণত হ'ব আৰু অসম প্ৰদেশৰ ৰাজধানী শিলংলৈ স্থানান্তৰিত কৰা হ'ব ঠিক আছে নেক্সট কি আছে চোৱা এটা মিম আছে আৰু ইয়াতো চোৱা তোমালোকে হয়তো গোটেই বছৰটো কি কৰিবা এনেদৰে নিজৰ সময়বিলাক নষ্ট কৰি দিবা আৰু পৰীক্ষা আগৰ দিনা
সেইটো সঁচা কথা বাৰু কাৰণ মই নিজেও পঢ়িছোঁ চ' এনেকুৱা যেতিয়া হ'ব লগা নহয় চ' এই লেকচাৰটো এতিয়াই চাই ল'বা আৰু ইউটিউবত যিমানবিলাক লেকচাৰ আহিব এতিয়াৰ পৰা যোনে কাৰণ চোৱা মই কৈছোঁ তোমালোকে মেজৰলি এক্সাম কেতিয়া হ'ব ঠাণ্ডা দিনত হ'ব ঠাণ্ডা দিনত পঢ়াটো বহুত কঠিন হৈ যায় এতিয়া গৰমৰ দিনত আছে চ' এতিয়া যদি তোমালোকে নোটছবিলাক বনাই ৰাখা কুৱেশ্যনবিলাক ৰাখি থৈ দিয়া তেতিয়া তোমালোকৰ লাষ্টলৈ কেতিয়াও প্ৰেছাৰ নহ'বই মই যদি নিজৰ কথা কওঁ মেট্ৰিকৰ সময়ত মই নিজেই তোমালোকৰ বেছিকেলি মই ছেপ্টেম্বৰ মাহলৈকে মই গোটেই নোটছবিলাক বনোৱা হৈ গৈছিলে ৰিভিজন কৰাটো পিছৰ কথা বাট মোৰ নোটছ মেকিংখিনি হৈ গৈছিলে চ' তোমালোকৰ নোটছখিনি বনাই ৰাখা ইমান ধুনীয়া নোটছ যি মই দি আছোঁ তোমালোকে কেলৈ নবনোৱা কোৱাচোন কাৰণ কিতাপা গোটেই লাইন ইম্পৰ্টেণ্ট হয় তাৰ পৰা মই যিবিলাক মষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহিছে সেইবিলাক লাইনে তোমালোকৰ কাৰণে লৈ আহিছোঁ ঠিক আছে নেক্সট আগবাঢ়ো বেছি নাই হয়তো লাষ্ট আহি গ'ল স্বদেশী আন্দোলনৰ অৱদান যে স্বদেশী আন্দোলন যে কৰিলে আমাৰ ইণ্ডিয়ান মানুহে তাৰ পৰা কি লাভ হ'ল সেইখিনি চাই লোৱা স্বদেশী আন্দোলনৰ অৱদান পৰীক্ষাত 5 মাৰ্কৰ কাৰণে লিখিব আহে নহ'লে 4 মাৰ্কৰ কাৰণে মেজৰলি 4 মাৰ্কৰ কাৰণে যদি 4 মাৰ্কৰ কাৰণে আহে তো 1 2 3 4টা লিখি দিবা হৈ গ'ল 5 মাৰ্কৰ কাৰণে আহিলে সৰি 4 দিয়া আহে 5টা আহিলে 5টা লিখি দিবা 4টা আহিলে 4টা লিখি দিবা ঠিক আছে এজ ইট ইজ মুখস্থ কৰি ল'বা কাৰণ তেতিয়া সুবিধা হ'ব লিখোঁতে এনেও ইমান গাজা লিখি লাভ নাই নহয় জানো পইণ্ট ৱাইজ লিখিবা নাম্বাৰ ইজিলি পাই যাবা মইতো মোৰ এক্সামত মেক্সিমাম পইণ্ট ৱাইজে লিখোঁ ঠিক আছে আৰু তোমালোকে যদি বিশ্বাস নহয় কমেণ্টত কৈ দিবা মই মোৰ প্ৰি বৰ্ডৰ সময়ৰ প্ৰশ্ন বহিখিনি তোমালোকক দেখাবলৈ সক্ষম হ'ম তাত মই কি কি লিখিছোঁ দেখাই দিম ঠিক আছে চোৱা স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিলে স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত বুজাই দিছিলে যদি আমি একতা হৈ যাওঁ ব্ৰিটিছসকলক কি কৰিব পাৰোঁ আৰু স্বদেশী আন্দোলনৰ পিছত যদি ব্ৰিটিছসকলে বংগক একত্ৰীকৰণ কৰি দিলে আকৌ জইন লগাই দিলে যদিহে আমি একেলগে আন্দোলন কৰোঁ তেওঁলোকে আমাৰ দেশখন স্বাধীনো কৰি দিব হয় নহয় জানো স্বাধীনো কৰি দিব যদি আমি আকৌ আন্দোলন কৰোঁ তো সেইটো কথা তেওঁলোকৰ মনত মাথাত সোমাই গৈছিলে চোৱা দেশৰ বেছিভাগ মানুহে আন্দোলনৰ সমাৱেশ হ'লে যদিহে দেশটোৰ গোটেইকেইটা মানুহে ব্ৰিটিছ আছে 1 লাখ জনসংখ্যা আছে 10 লাখ চেপি দিম না ডাইৰেক্ট সেইটো কথা কৈছে যে বেছিভাগ মানুহে আন্দোলনৰ সমবেত হ'লে গণ আন্দোলন জয়যুক্ত হোৱাটো সুনিশ্চিত এই কথা ভাৰতীয় স্বদেশী আন্দোলনৰ পৰাই যোগেদি আয়ত্ত কৰিব পাৰিছিলে যে স্বদেশী আন্দোলন কৰি ছাকচেছফুল হ'ল তেতিয়া তেওঁলোকৰ মাথাত এটা বুদ্ধি খেলালে দেশৰ যি গোটেইকেইটা মানুহ একলগ হ'ব পৰা যায় না ব্ৰিটিছকতো হাম छोड़ देंगे আচলতে সেইটোৱে হ'ল গোটেই ভাৰত যেতিয়া একেলগে আন্দোলন কৰিলে বঢ়িয়া বিস্তাৰ বানকেতো জানা পাৰিয়ে অন লোগো নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰম্ভণিৰ পৰাই আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তা ৰাখি ব্ৰিটিছসকলৰ ওপৰত সাহায্য কৰিছিল বংগবন্ধুৰ মই বুজাই দিছোঁ এইটো লাইনটো মানে ভাৰতীয় জাতীয় কংগ্ৰেছ যেতিয়া আছিলে 1887ত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিলে তেতিয়াৰ পৰা তেওঁলোকে কি কাম কৰিছিলে চিঠি পত্ৰৰে লিখি তেওঁলোকে কি কৰিছিলে নিবেদন আবেদন কৰিছিলে আৰু কৈছিলে हेलो बीटी जी हमारा यहाँ पे ऐसा प्रॉब्लम है आपको थोड़ा सा सॉल्व करना है ठीक है মানে কৈছিলে লিখি বাট তোমালোকে জানাই ব্ৰিটিছসকলে নিজৰ মন যি যাব সেইটোৱে কৰিব যেতিয়া স্বদেশী আন্দোলন হ'ল জাতীয় কংগ্ৰেছবিলাকেও গম পালে हम इतना लिख के देते हैं हमारा बोला इतना देर से करते हैं ये लोग ইহঁতে আন্দোলন কৰিলে আৰু লগতে কামটো হৈ গ'ল নহয় জানো চ' তেতিয়া তেওঁলোকে এটা কথা ভাবিলে যদি আমি এইটো কথা গম পাই যাওঁ হয় সিহঁতে ইমান লগতে আমাৰ কামটো কৰি দিলে চ' আমি যদি সেই আন্দোলনবিলাক হ'লো তো ইয়াৰ পিছৰ পৰাই জাতীয় কংগ্ৰেছৰ কাম কৰা ষ্টাইলটোৱে সলনি হৈ গ'ল ভাই এতিয়া আমি আন্দোলন কৰিম ঠিক আছে এইটো কথা কৈছে ইয়াত নেক্সট চোৱা লৰ্ড কাৰ্জনে ভাইচৰৰ শাসনত বহিয়ে ঘোষণা কৰিছিল শাসন আৰু শোষণ একেলগে চলাই যাব লাগিব তেওঁলোকে ক'লে ইছকা চুচুংগা ভি ইছকো শাসন ভি কৰোংগা মানে আমাক শাসনো কৰিব আৰু শোষণো কৰি যাব একেলগে যেতিয়া বিদেশী বস্তু আদিবিলাক বন্ধ কৰি দিলে তেওঁলোকে গম পালে আমি সুখিম কেনেকৈ ইয়াৰ পৰা কাৰণ তেওঁলোকে আমাৰ বস্তু নিকিনেই আমাৰতো একো লাভ নহ'বই নহয় জানো সেইটোৱে আৰু ইয়াৰ পিছৰ পৰাই স্বদেশী বস্তুবিলাকৰ সমাদৰ বেছিকৈ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিলে চোৱা আন্দোলনে জাতীয় কংগ্ৰেছৰ প্ৰদান কৰিছিল জাতীয় কংগ্ৰেছৰ প্ৰদান কি প্ৰদান কৰিছিল স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতে ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবীৰ সুযোগ লাভ কৰিছিলে এইটো মেইন লাইন হয় ইম্পৰ্টেণ্ট লাইনটো যদি আহে এইটোৱে আছে মোৰ মতে যে স্বদেশী আন্দোলনৰ পিছত ব্ৰিটিছসকলে গম পাইছিলে আমি বংগ একত্ৰীকৰণ কৰিবলৈ কৈ দিছোঁ যদি কৈ দিছে হয় এতিয়া যদি আমি কওঁ যে ব্ৰিটিছ হামকো হামাৰা দেশ ভি বাপত চাহিয়ে তো স্বদেশী আন্দোলনৰ পিছতেই ব্ৰিটিছসকলে স্বৰাজ দাবী কৰাৰ এটা কি সুযোগ লাভ কৰিছিল যে আমাক এতিয়া গোটেই দেশখন স্বাধীন লাগে সেইটোৱে কৈছে স্বদেশী আন্দোলন নেক্সট চোৱা কি কৈছে মই বুজাই দিছোঁ আকৌ এইখিনি চলি কা গোৱা এই মুচি গ'ল কেলে এইটো আৰু ফিৰছে দে কা হোগা মই ফিৰছে বনা दूंगा मेरा भाई तू मेरी जान है
স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিবন্ধে পোনপ্ৰথমে ভাৰত তো প্ৰশ্ন সোধে যে কোনখন অনুষ্ঠিতত আৰু কাৰ অনুষ্ঠিতত জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলে পোনপ্ৰথমতে কি স্বৰাজ দাবী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল কৰিবলৈ বাধ্য কৰিছিল কেতিয়া দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কলিকতা অধিৱেশনত আৰু এই গোটেইখিনি কিয় কৰিব পাৰিছিলে স্বদেশী আন্দোলনৰ কাৰণে ঠিক আছে নেক্সট স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰী আন্দোলনৰ মাজে প্ৰৱণতা গঢ়ি উঠিলে এইটো হয় সৰলা দেৱী আছিলে ভাগিনী নিবেদিতা আছিলে বিদেশলৈও তেতিয়া গম পালে যে ভাৰতীয় মহিলাবিলাকো কম নহয় জানো চোৱা স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষৰ সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিলে আগ্নেয় অস্ত্ৰ বিপ্লৱৰ পথ অনুসৰণ কৰি স্বাধীনতাৰ প্ৰৱণতা সো যেতিয়া স্বদেশী আন্দোলন হৈ গ'ল হয় তেতিয়া তেওঁলোকে গম পালে যদিহে আমি মনে আন্দোলনৰ মাজেৰে দেশখন স্বাধীন কৰিব পাৰোঁ তেতিয়া আমাৰ আগ্নেয় অস্ত্ৰৰ কোনো দৰকাৰেই নাই বাট কিছুমান লোক আছিলে যে আগ্নেয় অস্ত্ৰত আমি দেশখন স্বাধীন কৰিম লাইক সুভাষ চন্দ্ৰ বোস মাৰেংগে নেই छोड़ेंगे মহাত্মা গান্ধী কি আছিলে আন্দোলন কৰিম অহিংসাৰে আন্দোলন কৰিম আৰু লাষ্টত পথটো হৈ গ'ল মহাত্মা গান্ধী ভালকে আন্দোলন কৰি হৈ গ'ল আৰু এইখিনি কামো হৈ গ'ল সো স্বদেশী আন্দোলনৰ ফলাফল এইটো হয়তো মই অলপ কমেডি টাইপত বুজাব চেষ্টা কৰিছোঁ বাট আই হোপ তোমালোকে এইখিনি বুজি পাইছা নেক্সট হয়তো আমাৰ কুৱেশ্যনছ বিলাক আছে সো কুৱেশ্যনছ বিলাকে কৰিব লাগিব সো আগবাঢ়ো বলা সো কুৱেশ্যনছ আহি গ'ল প্ৰশ্নটো কি খুজিছে সঞ্জীৱনী পত্ৰিকাখন কাৰ সম্পাদক মানে সঞ্জীৱনী পত্ৰিকাখন কোনে সম্পাদক কৰিছে কৃষ্ণ কুমাৰ মিত্ৰ অভিজিতটো মোৰে নাম হয় সো এইটো এনেও নহ'বই সো তোমালোকে গম পাই যাবা মানে কিছুমান অপশ্যন একদম বেহাত দিয়ে আৰু লক্ষ্মণ বেজবৰুৱা ইয়াত উল্লেখ নাই সো এতিয়া তোমালোকৰ ওচৰত দুটা বাচি থাকিলে এতিয়া দুটাৰ পৰা কেনেকৈ বাচিবা সো দুটাৰ পৰা মানে মনত পেলোৱা যে সঞ্জীৱনী পত্ৰখন কোনে কৰিছিলে হয় সো সঞ্জীৱনী পত্ৰখন কৰিছিলে কৃষ্ণ কুমাৰ মিত্ৰ তো অপশ্যন নম্বৰ ফাৰ্ষ্ট ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট দিনাজপুৰ মহাৰাজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পৰ্যটনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে জানো হৈছিলে সত্য ট্ৰু কথা মই কোৱা ট্ৰু এণ্ড ফলছো দিম আৰু আখৰখিনি মোৰ প্লিজ মাইণ্ড নকৰিবা তোমালোকৰ কাৰণে ইমানখিনি কৰিছোঁ হয় লাইকৰ অপশ্যন থাকিলে লাইক কৰি দিয়া কমেণ্টৰ অপশ্যন থাকিলে এটা ধুনীয়াছে কমেণ্ট কৰি দিবা বংগবাসীয়ে 16 আগষ্টৰ ইমান চনত জাতীয় শোক দিৱস পালন কৰা হৈছিলে সত্য কথা কৰিছিলে ষ্টেটমেণ্ট মই লিখাই দিছোঁ না কৈ দিওঁ নহ'লে বহুতে ভাবিব ছাৰ এনে লেকচাৰ দি আছে চাওঁ ক'ত লিখাই দিছোঁ এইটো চোৱা ইয়াত হাইলাইট কৰা আছে নহয় চাই লৈছা মই এনেও নকওঁ নহয় চোৱা আগত চোৱা বংগভূমিৰ একতাৰ ঐতিহ্যৰ প্ৰতীক হিচাপে কোনজন ব্যক্তিয়ে ফেডাৰ হলত আধাৰশিলা স্থাপন কৰিছিলে বংকিম চন্দ্ৰ আনন্দমোহন বসু দুটা অপশ্যনে দিছোঁ তো বংকিম চন্দ্ৰ নহয় বংকিম চন্দ্ৰ চট্টোপাধ্যায় কি লিখিছিলে বন্দে মাতৰম আনন্দমোহন বসু চোৱা বৰ্জন অৰ্থাৎ স্বদেশীকতা আৰু স্বদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বপ্ৰকাৰে সহযোগিতা কৰা কথাষাৰ কাৰ আছিলে সুৰেন্দ্ৰ নাথ নহয় বাল গংগাধৰ তিলক নহয় অৰবিন্দ ঘোষ হয় অৰবিন্দ ঘোষৰ আছিলে মোৰ মতে আৰু মই এইটো লিখাই দিছোঁ চাই ল'বা ইম্পৰ্টেণ্ট এতিয়া আহি গ'ল মেচ দ্য ফলোয়িং এই টাইপৰ প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাত আহিব সো সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় মোৰ মতে এতিয়া মই দেখাইছোঁ এইবিলাক কেনেকৈ কৰিব লাগে চোৱা সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় কি লিখিছিলে সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় লিখিছিলে বেংগলী সো 1-3 হ'ব লাগে সো 1-3 কোনকেইটা আছে 1-3 এইটো আছে তো ক আৰু গটোতো এনেও নহ'ব কাৰণ প্ৰথমতে 1-3টো চাই ল'লা হয় তেতিয়া আমি এই দুটাৰ পৰা পাছত চাম তো এ আৰু বিটো বেলেগ আছে তো কৃষ্ণ কুমাৰ মিত্ৰৰ কি কৃষ্ণ কুমাৰ মিত্ৰ আছে সঞ্জীৱনী সো বিৰ 1 কোনটো আছে এইটো তো অপশ্যন নম্বৰ এইটো হৈ যাব সো তোমালোকে দুটা মিলাই চাইছা বাকী এটা মিলাব কোনো দৰকাৰে নপৰিলে সো এনেকৈ তোমালোকে এইবিলাক সলভ কৰিব পাৰিবা নেক্সট চাই লওঁ আৰু আছে নহয় মই তোমাক দেখাই আছোঁ এতিয়া চোৱা সো প্ৰথমে আমি জানো ক্ষীৰোদ প্ৰসাদৰ তোমালোকে জানা তো ক্ষীৰোদ প্ৰসাদে কি কৰিছিলে এই যে বাকচবিলাক বনাই দিছিলোঁ হয় সেই বাকচবিলাকৰ পৰা সেইবিলাক কুৱেশ্যন আহিব ঠিক আছে তো ক্ষীৰোদ প্ৰসাদে কি লিখিছিলে ক্ষীৰোদ প্ৰসাদে লিখিছে পলাশীৰ পাৰচিত্ৰ সো এৰ 3 হ'ব লাগে সো এৰ 3 ক'ত আছে চোৱা ইয়াতো এৰ 3 আছে ইয়াতো এৰ 3 আছে ইয়াতো এৰ 3 আছে বা এবাৰ এইটো নহ'ব তো তোমালোকে যদি গিৰিশ ঘোষ চোৱা তো গিৰিশ ঘোষ চাই লোৱা সো এ 3 তো এই ননটোতো এনেও নহ'ব এইটো কাটি দিয়া তো গিৰিশ ঘোষৰ কি আছিলে মীৰ কাছিম আছিলে হয়তো গিৰিশ ঘোষৰ চাই লোৱা গিৰিশ ঘোষৰ চিৰজুদ্দিলা আৰু মীৰ কাছিম হয়তো তো মীৰ কাছিম আছে তো চিৰ 2 হ'ব চিৰ 2 ক'ত আছে চিৰ 1 আছে তো এইটো নহ'ব চিৰ 2 ক'ত আছে এইটো নহয় চিৰ 2 ইয়াত নাই বাট চিৰ 2 ইয়াত আছে তো এইটো অপশ্যন কাৰেক্ট হৈ গ'ল চাইছা এটা এলিমিনেশ্যনৰ পৰা গোটেই এটা কৰি দিব পাৰা কোনো কথা নাই তেনেকৈ তোমাৰ অমিতলাল বাছা সাবাস বাঙালী আছিলে তো বিকা 4 হৈ গিয়া আৰু ডি অৰমান দত্তৰ প্ৰথম বংগ আছিলে তো প্ৰথমটো কাৰেক্ট হৈ গ'ল
এনেকৈ এলিমিনেশ্যন দি তোমালোকে কৰিবা জলদি হৈ যাব এতিয়া চোৱা স্বৰ্ণকুমাৰ দেৱীৰ মোৰ জানামতে জাপান বীৰ আছিলে স্বৰ্ণকুমাৰ দেৱীৰ কি আছিলে জাপান বীৰ আছিলে হয়তো স্বৰ্ণকুমাৰ দেৱীৰ কি আছিলে জাপান বীৰ আছিলে সো এৰ কি হ'ব 3 হ'ব তো এৰ 3 কোন কেটা আছে দুটাতে আছে তো বাকি এটা এলিমিনেট কৰি দিয়া হয় দেন বি চোৱা কি প্ৰমোদনাথ চৌধুৰী কি লিখিছিলে প্ৰমোদনাথ চৌধুৰীয়ে কি লিখিছিলে সেইখিনি তোমালোকে আৰামত চাব পাৰা যে প্ৰমোদনাথ চৌধুৰীয়ে লিখিছিলে জয় সংগীত হয় সো জয় তো বি কা 1 কোড আছে বি কা 1 এটাতে আছে তো গ নম্বৰটো কাৰেক্ট আনসাৰ হৈ যাব এটোটো এনাও নহয় সো এনেকৈ এলিমিনেশ্যন দিবা তোমালোকে ইজিলি কৰিব পাৰিবা চোৱা অবিনীনাথ ঠাকুৰে বংগমাতা অংকন কৰিছিলে সত্য কথা ভাগিন নিবেদিতাই বংগমাতাক ৰূপ দিছিলে হয় কি ৰূপ দিছিলে ভাৰত মাতা লিখাটো মোক ভুলি গল সৰি কি হৈছে স্বদেশী আন্দোলনৰ কেন্দ্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰে 28টি গীত নহয় 23টি গীত ৰচনা কৰিছিলে মই তোমালোকক সেইটো দেখাই দিছো 23টি ৰচনা কৰিছিলে আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি গীতটি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত সঁচা কথা তো তলাৰ কোন কেটা সত্য 1 2 and 4 1 চোৱা 1 and 2 1 and 4 নহয় 1 2 3 টো শুদ্ধ নহয় সো এটো প্ৰশ্ন চোৱা অবনীনাথ ঠাকুৰে বংগমাতা অংকন কৰিছিলে সত্য কথা ভাগিন নিবেদিতাই বংগমাতাক ৰূপ দিছিলে কি ৰূপ দিছিলে ভাৰত মাতা ৰূপ দিছিলে তো এটো লিখিব পাহৰি গল বাট এটো শুদ্ধ কথা বুলি ধৰি দিছো আমি স্বদেশী আন্দোলনৰ কেন্দ্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰে 28টি নহয় 23টি গীত ৰচনা কৰিছিলে মাত্ৰ আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি গীতটি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত সত্য কথা সো কোন কেটা সত্য 1 2 and 4 1 2 and 4 ইয়াত দেখা পাই আছো তো টুগুলি ধৰি লবা ঠিক আছে মই ইফতে ভুল কৰি দিলো চাগে কিন্তু বাট কোৱেশ্চনৰ টাইপ বিলাকটো বুজি পাই আছা নহয় জানো নেক্সট ওয়ান এনডি সাৰ্কুলাৰ সোসাইটি কেতিয়া গঠন কৰা হৈছিলে এনডি সাৰ্কুলাৰ সোসাইটি 4 নৱেম্বৰ 1905 চনত গঠন কৰা হৈছিলে 4 নৱেম্বৰ 1905 শুদ্ধ কথা 1906 নহয় 1900 ইমান নহয় সতীশ চন্দ্ৰ মুখ্যপাধ্যায় সম্পাদিত ডিডন পত্ৰিকা সত্য কথা সতীশ চন্দ্ৰ মুখ্যপাধ্যায় ডিডন সম্পাদিত কৰিছিলে যেটা শিক্ষা পৰীক্ষা কিটা গঠন কৰা হৈছিলে 12 মাৰ্চ তাৰিখে হয় জানো হয় তো এপ্ৰিল বিলাকটো কাটিয়ে দিয়া 12 মাৰ্চ থাকি গল আৰু 1907 টো নহব 1906 ওচৰা ওচৰি আছিল তোমাৰ স্বদেশীয়া কাৰণ বংগবিভাজন যে 1905 ত 6 টো ওচৰা 7 টো বেছি দূৰত হৈ আছে তো এটোয়া শুদ্ধ আনসাৰ হৈ যাব 1906 চনত তোমাৰ কি হৈছিলে তোমাৰ তেওঁলোকে কি কৰিছিলে বেসিক্যালি যে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিলে নেক্সট প্ৰশ্ন কি জাতীয় শিক্ষা পৰিষদৰ অধ্যক্ষ কোন আছিল মই কৈ দিছো ৰাগবিহাৰী বসু অৰবিন্দ ঘোষ কোন আছিল অৰবিন্দ ঘোষ অধ্যক্ষ মানে কি প্ৰিন্সিপাল তেৱে আছিল জানা কথা স্বদেশী আন্দোলনৰ সময়ৰ সৰ্বমুঠ কেইখন প্ৰাথমিক আৰু কেইটা জাতীয় শিক্ষা গঢ়ি উঠিছিল মাধ্যমিক কেইটা আছিল মাধ্যমিক 62 আছিল আৰু প্ৰাথমিক 3000 খন আছিল সো এইবিলাক ডাটা খুদিব পাৰে পৰীক্ষাত তোমালোকে প্ৰশ্ন টাইপবিলাক গম পাই আছে নহয় আৰু এই গুটেকেটা প্ৰশ্ন ধুনিয়াকে তোমালোকে ৰাইট কৰিবা ঠিক আছে মই কৈ দিছো নহয় ৰাইট কৰিবা অসমৰ প্ৰথম গৰাকী অসমীয়া আইএছৰ নাম কি আছিল আনন্দৰাম ফুকন নহয় আনন্দৰাম বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা নহয় গোপীনাথ বৰদলৈ নহয় ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পায় বাঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্গম বিভাজন সত্য কথা তাতে প্ৰকাশ পাইছিলে প্ৰশ্নবিলাক গম পাইছেনে কেনেকৈ আহিব পাৰে মাৰ্গাৰেটা এলিজাবেথ নোবেল কাৰ সত্য নাম ভাগিন নিবেদিতা সত্য কথা সৰলা দেৱী নহয় ভাৰতী নহয় শুৱলা দেৱী নহয় দিয়া আব্দুল হালিমে কি খুলিছিলে তাৰ বাহিৰে তোমালোকে জিটো জনা হেটিয়ে মিলা জামশেদ টাটা লু উদ্যোগ সো সিৰ 1 কোড আছে হেতু চাই লোৱা সো সিৰ 1 এটাতে আছে গতে আছে তো হৈ গল আনসাৰ বাকিটা সোৱা কোনো দৰকাৰে নপলে মই জানো জামশেদ টাটা কি কৰিছিলে লু উদ্যোগ তো সিৰ 1 এটাতে আছে সি2 আছে না তো নহব সিৰ 4 আছে এটো নহব সি3 আছে এটো নহব তো সি2 সি1 এটাতে আছে তো হৈ গল লু উদ্যোগ এনেকে ঠিক কৰিবা
প্ৰথম ভাৰত উদ্যোগ সন্মিলন ক'ত অনুষ্ঠিত কৰা হৈছিলে এইটো কাৰ হৈ গ'ল না ক'ত নহব কাৰ হ'ব কাৰ পুৰোহিত এইটো আৰ.চি. দত্ত হ'ব ক'ত হৈছিলে বেনাৰসত কোন দুজন ইংৰাজ বিষয়ে মুছলিম লীগৰ কামত সন্তুষ্ট প্ৰকাশ কৰিছিলে লৰ্ড কেনিং আৰু জন মলে নহয় লৰ্ড মিণ্টো আৰু জন মলে তাই লৰ্ড মিণ্টো আছিলে ব্ৰিটিছ বিষয়া আৰু এইটো জন মলে কি আছিলে ভাৰত সচিব আছিলে ৰবাৰ্ট ক্লাইভ নহয় নহয় মুছলিম লীগৰ মুখ্য কাৰ্যালয় কলেজ স্থানান্তৰিত কৰা হৈছিলে অসম লক্ষ্ণৌ দিল্লী বিহাৰ বিহাৰ নহয় অসম নহয় লক্ষ্ণৌ আছিলে নেক্সট ওৱান তলৰ কোনটো মুছলিম লীগৰ লক্ষ্য নহয় ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰকাশ ঘটোৱা শুদ্ধ কথা ব্ৰিটিছ চৰকাৰৰ মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায় সচেতন কৰা শুদ্ধ কথা মুছলমান ৰাইজৰ মনৰ পৰা ভয়ৰ সন্ত্ৰাস বিবিধ হোৱা মনত পেলোৱা অন্ত পেলোৱা শুদ্ধ কথা মুছলমান ৰাইজৰ বাবে খাদ্যৰ মজুত ৰখা নহয় খাদ্য কেলে লাগে নহয় এইটো শুদ্ধ নহয় তো অপশ্যন এইটো শুদ্ধ হয় বাট অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব অপশ্যন এইটো শুদ্ধ হয় দেই এটা ষ্টেটমেণ্ট শুদ্ধ বাট এইটো লক্ষ্য নহয় কোনগৰাকী ব্যক্তিয়ে পোনপ্ৰথমতে ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিলে উপাধি ঘূৰাই দিছিলে নাইট উপাধি লিখিব পাই গ'লে চৰি চ' প্ৰশ্ন তোমালোকে কাৰেক্ট কৰি ল'বা কোনগৰাকী ব্যক্তিয়ে পোনপ্ৰথমতে ব্ৰিটিছ চৰকাৰক নাইট উপাধি ঘূৰাই দিছিলে গোপাল কৃষ্ণ গোখলে হ'ব এইটো এনচাৰ শাসনৰ শোষণ কৰা একেলগে চলাই যোৱাটো কাৰ ভাষা আছিলে লৰ্ড মিণ্টো নহয় লৰ্ড কাৰ্জন হয় লৰ্ড কেনিং নহয় নেক্সট ওৱান মুচি গ'ল গেলে মই বুজি নাপালো ৰবা কোনগৰাকী ব্যক্তিয়ে পোনপ্ৰথমে ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিলে নাইট উপাধি তো গোপাল কৃষ্ণ গোখলে আৰু এইটো লৰ্ড মিণ্টো লৰ্ড কাৰ্জন আছিলে নেক্সট কি আছে বংগ ঐক্যীকৰণ কেতিয়া কৰা হৈছিলে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে এইটো বেলেগ লিখা হৈ গ'ল 1900 কিবা লিখা হৈ গ'ল নহয় জানো তো এইটো বাদ দি 1901 লিখিছো মই এইটো 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে তো হৈ গ'ল আৰু কিবা আছে PYQ আছে চোৱা ঐক্যৰে বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডীকৰণে বৃহৎ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিবে এই কথাষাৰ কাৰ আছিলে ভাৰত সচিব হাৰ্বাৰ্ট লিজলি লৰ্ড কাৰ্জন উইলিয়াম বাৰ্ড আৰু উইলিয়াম বেংটিং ইয়াৰ কাৰণে মই ডাইৰেক্ট নকওঁ যে এইটো হাৰ্বাৰ্ট লিজলি কথা আছিলে তাৰ কাৰণে মই তোমালোকক এটা লাইন দেখাই লওঁ যে এইটো মই ক'ত লিখি দিছোঁ তোমালোকক মই লিখি দিছোঁ নহয় ক'ৰবাত এক মিনিট চোৱাচোন ইয়াত কি লিখা আছে মোক নিজে কোৱা তোমালোকে এইটো লাইন কি লিখা আছে চোৱা ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনৰ লিখা চিঠিত প্ৰকাশ পাইছিল তো হাৰ্বাৰ্ট ৰিজলিয়ে কি কৰিছিলে ভাৰত সচিবলৈ হাৰ্বাৰ্ট ৰিজলিয়ে কালৈ লিখিছিলে কাৰ্জনলৈ লিখিছিলে চিঠিখন তো তাত হাৰ্বাৰ্ট ৰিজলিয়ে লিখিব লাগিব সেইখিনি বহুতো কনফিউজন কি থাকে লৰ্ড কাৰ্জনে লিখিছিলে কালৈ হাৰ্বাৰ্ট ৰিজলিয়ে বাট ইজ নট কাৰেক্ট কি ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে চিঠি লিখিছিলে কালৈ কাৰ্জনলৈ তো চিঠি লিখা মানুহজনে সেইটো ষ্টেটমেণ্ট হ'ব তো তাৰ কাৰেক্ট এনচাৰ কি হ'ব হাৰ্বাৰ্ট ৰিজলিয়ে হ'ব মই তোমালোকে এইখিনি দেখাই দিছোঁ নহ'লে বহুতৰে ষ্টুডেণ্টে কি হয় সেইখিনি কনফিউজন হৈ যায় তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব হাৰ্বাৰ্ট ৰিজলি ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলি নেক্সট কুৱেশ্যন চাওঁ কি আছে 1911 চনৰ 12 ডিচেম্বৰত দিল্লী অঞ্চলত ৰাজনৈতিক পুনৰলীয়া কোনটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বংগৰ একত্ৰীকৰণ কৰা হ'ব শুদ্ধ কথা ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লী হ'ব সেইটোও শুদ্ধ কথা অসমৰ ৰাজধানী শ্বিলঙলৈ স্থানান্তৰ কৰা হ'ব শুদ্ধ কথা নেক্সট কি অসমৰ মুক্ত আয়ুক্ত অধীনলৈ যাব শুদ্ধ কথা তো কোনকেইটা শুদ্ধ গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ এইটো কাৰণে তোমালোকে এইটো লাইন চাই লোৱা এইটো শ্লাইড চাই লোৱা ইয়াত মই লিখিয়ে দিছোঁ গোটেইকেইটা ষ্টেটমেণ্ট লিখা আছে তোমালোকে যদি চোৱা দেখিছে চাৰিটা ষ্টেটমেণ্ট লিখা আছে নহয় তো ইয়াৰ চাৰিটা ষ্টেটমেণ্টে শুদ্ধ কথা এইটো প্ৰশ্ন হৈ গ'ল নেক্সট ওৱান এইটো ডাঙৰ প্ৰশ্ন হয় যে স্বদেশী আন্দোলনৰ 4টা অৱদান বুলি লিখিছিলোঁ তো 4টা অৱদান এনেকৈ বাকচত বনোৱা হৈ আছে তো 4টা অৱদানৰে এটা যদি টপিকো লিখি দিয়া 4 মাৰ্ক এনেও কনফাৰ্মলি পাই যাবা তো যি শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে জানা নোটছবিলাক যদি জানা সেইবিলাকে লং ফৰ্মত লিখি দিবা তোমালোকে এনচাৰ হৈ যাব আৰু এবাৰৰ যিটো প্ৰশ্ন আছিলে সেইটো প্ৰশ্ন এবাৰ মই লৈ অহা নাই ইয়াত মই চাই আছোঁ এতিয়া সেইটো প্ৰশ্ন নাই যিহেতু চ' তোমালোকক কি কৰিম এইটো প্ৰশ্ন মই যেতিয়া NCERT ডিছকাশ্যন দি দিম NCERT যিবিলাক প্ৰশ্ন তোমালোকৰ কিতাপত যিখিনি প্ৰশ্ন আছে সেইখিনি মই কৰাই দিম নহয় তেতিয়া মই সেইখিনি প্ৰশ্ন তোমালোকক চাই দিম ঠিক আছে ইয়াৰ পিছত তোমালোকে
ইয়াৰ পিছত যদি তোমালোকে মোৰ লগত যদি এনেকৈ ছ'চিয়েল চায়েন্স বহুত ইজিলি আৰু বহুত যদি এণ্টাৰটেইনমেণ্টলি পঢ়িব বিচাৰা তাৰ কাৰণে তোমালোকৰ আয়ন দাদাই কি কৰিছে এটা কোৰ্চ লঞ্চ কৰিছে যাত মই ছ'চিয়েল চায়েন্স পঢ়াম তোমালোকক গত ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম মই বহুত পঢ়াম তোমালোকক ছ'চিয়েল চায়েন্স সেইকাৰণে তোমালোকে কি কৰিব পাৰা যদি তোমালোকে পৰীক্ষালৈকে এই পেকটো লোৱা তোমালোকে 500 টকা দিব লাগিব জাষ্ট য'ত তোমালোকে পেইড কণ্টেণ্ট পাবা 1-on-1 ছেট পাবা মোৰ লগত কথা পাতিব পাৰা দেন তোমালোকে কুৱেশ্যন মই প্ৰেক্টিছ কৰাই দিম ঢেৰ কুৱেশ্যন দি দিম তোমালোকৰ এক্সামৰ আগে আগে তোমালোকে ক'বা চা ইমান কুৱেশ্যন আৰু নিদিব আৰু মই টেষ্টটো ল'ম মাজে মাজে আৰু এইখিনি ছ'চিয়েল চায়েন্সৰ দায়িত্বখিনি মোৰ থাকিব মোৰ ওচৰত থাকিব আৰু তাৰ উপৰিও ইউনিট টেষ্ট যিখিনি আছে ঠিক আছে ইউনিট টেষ্টৰ কাৰণে তোমালোকে যদি লোৱা পেইড কণ্টেণ্ট ল'ব পাৰা ঠিক আছে পেইড কণ্টেণ্ট মানে তোমালোকে মই বুজাই আছোঁ তোমালোকে যদি পাৰ্মানেণ্ট ল'ব বিচৰা হয় চ' ৰ'বা এক মিনিট মই এইখিনি কালাৰ কৰিব নোৱাৰোঁ নহয় আকৌ এণ্ড এটা গালি দিব মোক হয় চ' চোৱা এণ্ড এটা মোৰ দাদা হয় যিহেতু চ' তোমালোকে যদি ACLC লোৱা বিচৰা তো মাত্ৰ 500 টকা দিয়া আৰু গোটেই ছ'চিয়েল চায়েন্স ইয়াত খালি হিষ্ট্ৰী বুলি মই কোৱা নাই হিষ্ট্ৰী বুলি মই কোৱা নাই ইয়াত তোমালোকে কি কৰিব পাৰা জিঅ'গ্ৰাফি আছে যিখিনি আৰু তাৰ লগতে তোমালোকৰ কি আছে তোমালোকৰ ওকে চ' তোমালোকৰ যিখিনি হিষ্ট্ৰী আছে জিঅ'গ্ৰাফি আছে চ' তাৰপিছত ৰাজনৈতিকৰ সেইখিনি আছে নহয় জানো আৰু দুটা পাৰ্ট আছে কিতাপৰ সেইখিনি মই পঢ়াই দিম তোমালোকক জাষ্ট 500 টকা এটা তোমালোকে পেড কৰিব লাগিব এই কণ্টেণ্টবিলাকৰ কাৰণে আৰু গোটেইখিনি তোমালোকে এক্সামৰ কাৰণে পাই যাবা এনেকুৱা ইণ্টাৰেষ্টিং চেপ্টাৰ পাবা এনেকৈ কুৱেশ্যনবিলাক মই কৰাই দিম তোমালোকে এক্সামৰ পিছত এইখিনিও দেখাই দিম আৰু মই গাইডেঞ্চো দিমেই তাৰ কাৰণে তোমালোকে যদি চোৱা নাই আন এটা আমাক ঠগিব বিচাৰিছে তো তোমালোকে জাষ্ট 149 দিয়া এপ্ৰিল আৰু মে মাহত তোমালোকে কি কৰিবা এই বেছটো অলপ সময়ৰ কাৰণে ল'ব পাৰিবা ট্ৰাই কৰি চাব পাৰিবা যে নাই এওঁলোকে পইচা ঠগি আছে নে আমাৰ লোকক পইচাৰ কাৰণে কৰি আছে কাৰণ এতিয়া সময়ত অসমৰ এডুকেশ্যনটো গ্ৰ' হৈ আছে আৰু তাত বহুতে পইচা লয় বাট ষ্টুডেণ্টবিলাকে সেইমতে ৰিজাল্ট নাপায় নহয় জানো তো তোমালোকে জাষ্ট 149 দি ট্ৰাই কৰা আৰু যদি ভাল লাগে দেন এইটো লৈ ল'ব পাৰা নহয় জানো যদি তোমালোকে এতিয়াই পেচনেট হোৱা মোৰ মতে এতিয়াই ল'ব লাগে পইচা অলপ বাচি যাব বাট তোমালোকে 149 দি এবাৰ ট্ৰাই কৰি চাব পাৰা 500 টকা যোৱাতকৈ 149 দিয়াটোৱে ভাল হ'ব মোৰ মতে আৰু তোমালোকে লেকচাৰটো চাই গম পাই গৈছা আৰু মই আগলৈকে কিমান ইণ্টাৰেষ্টিং কৰিব বুলি কৈ আছোঁ লেকচাৰবিলাক তোমালোকে এতিয়া মই চেপ্টাৰটো পঢ়াই দিছোঁ নহয় হয় তো ইয়াৰ পিছত তোমালোকে যদি এক্সাম ওচৰ চাপিবহি মই ৰিভিজন চেপ্টাৰ আৰম্ভ কৰিম হয়তো এইটো লেটিভ লেকচাৰ তোমালোকে 1 ঘণ্টা প্লাছ হৈ গৈছে বাট যেতিয়া ৰিভিজন ছেশ্যন আহিব সেইটো জাষ্ট 45 মিনিটৰ নহ'লে 15 মিনিট কৰিম নহ'লে 25 মিনিট কৰিম নহ'লে 30 মিনিট কৰিম এইটো মই তোমালোকৰ পৰা সুধি ল'ম নহ'লে হয়তো মই গোটেইটো 25 মিনিটছত তোমালোকে গোটেই চেপ্টাৰটো ৰিভিজন কৰাই দিম আৰু কেইটামান কুৱেশ্যনো কৰাই দিম ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক এইবিলাক গোটেইখিনি এক্সামৰ আগে আগে পাবা এইটো জাষ্ট এতিয়া এক্সেক্ট কিতাপ চেপ্টাৰটো পঢ়িছাহে না বুজি পাইছা চেপ্টাৰটোৰ পৰা তো অলপ সেইখিনি আভাৰ দিওঁ এইখিনি সময়মতে চলি যাব তো যদি তাত আমালোকক জইন হ'ব বিচাৰা তো কোৰ্চটো ল'ব পাৰা আৰু হয়তো যেতিয়া এতিয়া ইয়াত নাম্বাৰটো নাই বাট যেতিয়া ভিডিঅ'টো আহি যাব হয় ইয়াত নাম্বাৰটো তোমালোকে শ্ব' হৈ যাব কণ্টেক্ট কৰিবা গম পাই যাবা বাকীখিনি নেক্সট চাওঁ तो समय आ गया है आप लोगों से विदा लेने का तो समय আহি গৈছে जाने का গৈ আছে এতিয়া তোমালোকক থৈ পেলাই যাব মন নাই যোৱাৰ আগতে তোমালোকৰ কাৰণে মই আৰু এটা বস্তু লৈ আহিছোঁ সেইটো হৈছে NCERT হাইলাইটছ এইটো মোৰ NCERT হয় তোমালোকে ইয়াৰ পৰা হাইলাইট কৰি ল'বা কিতাপ পাবা নহয় নতুন নতুন এটা দুটা কালাৰৰ হাইলাইটাৰ কিনিবা এটা হৈছে য়েলো এটা হৈছে গ্ৰীণ আৰু এনেকৈ পেজবিলাক হাইলাইট কৰি যাবা এই গোটেইখিনি হাইলাইট কৰাৰ পৰাই প্ৰশ্ন আহিব পৰীক্ষাত ঠিক আছে এই যিখিনি হাইলাইট কৰিছোঁ নহয় প্ৰশ্ন ইয়াৰ পৰা আহিব সকলোৱে কয় ছাৰ গোটেইখিনি কিয় হাইলাইট কৰা নাই আৰু ইম্পৰ্টেণ্টটো গোটেইখিনি লাইনে হয় বাট যিখিনি মষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্ন ইয়াৰ পৰা সুধিব পাৰে মই সেইখিনিয়ে তোমালোকক এইখিনি দিছোঁ ঠিক আছে চ' ইয়াত হাইলাইট কৰা আছে গোটেইখিনি গোটেই এটা পেজৰে ইয়াত হাইলাইট দিয়া মই দি থৈ দিছোঁ তো টেনশ্যন ল'ব নালাগে তো তোমালোকে হাইলাইটাৰ যেতিয়া কিনি আনিবা এইখিনি গোটেইখিনি ছেম টু ছেম হাইলাইট কৰি ল'বা মোৰ মতে আৰু এইখিনি তোমালোকক মই এটা কমপ্লিমেণ্ট হিচাপে দিছোঁ আৰু গোটেইখিনি চেপ্টাৰৰ কাৰণে এনেকৈয়ে পাবা মই তোমালোকক যেনেকৈ প্ৰথমত নোটছখিনি বনাই দিম ধুনীয়াকৈ লিখা আহিব এনেকৈ কুৱেশ্যনছ তো আজি মই কেইটা কুৱেশ্যনছ কৰাইছোঁ মই আজি তোমালোকক 40+ কুৱেশ্যন কৰাইছোঁ কেইটা কুৱেশ্যন কৰাইছোঁ প্লাছ 40+ মই তোমালোকক আজি কুৱেশ্যন কৰাইছোঁ এনেকৈ NCERT হাইলাইটো পাই যাবা তোমালোকে গোটেইকেইটা চেপ্টাৰৰে যে তোমালোকে হাইলাইট কৰিব বিচাৰা তাৰ বাহিৰে এটা লেভেল বাঢ়িবনে নাই কিতাপত এনেকৈ ধুনীয়াকৈ NCERT হাইলাইট কৰি দিম আৰু টেষ্টটো মই পাতিমেই বাৰু যেতিয়া গোটেইকেইটা চেপ্টাৰ পঢ়োৱা হৈ যাব ইয়াৰ এটা তাৰপিছত ভূগোলৰ এটা তাৰপিছত এইখিনি এটা তো মই চেপ্টাৰটো কৰাই পিছত মই টেষ্ট পাতিম আৰু এই গোটেইখিনি সুবিধা ল'ব লাগে তোমালোকে এই কোৰ্চটো এনৰোল কৰিব পাৰা আৰু নাম্বাৰটো ইয়াতে শ্ব' হ'ব পিছত তোমালোকে সেইটো লগত কণ্টেক্ট কৰি এইটো ল'ব পাৰা তো লাষ্টত আকৌ কৈ থৈ গৈছোঁ মোৰ নাম কি মোৰ নাম হৈছে অভিজিত তোমালোকে চাই আছিলা আয়ন দাদাৰ চেনেলৰ এটা ধুনীয়া ভিডিঅ' ছ'চিয়েল চায়েন্সৰ চ' সমাপ্ত মানে মই কি কৰিছোঁ এতিয়া সামৰণি লৈছোঁ তো তাৰ কাৰণে থেংক ইউ আৰু তোমালোকে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত তিল বনাই দি থৈ যাম
সো তোমালোকৰ কাৰণে হাৰ্ট 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 আৰু তোমালোকৰ যদি এই লেকচাৰটো ভাল লাগিছে সো এটা কমেণ্টত গৈ এটা ৰেড হাৰ্ট মোৰ কাৰণে দি দিবা মই তোমালোকে ইমান কেইটা দিছো তোমালোকে দুটা তিনিটা দিব নোৱাৰিবা নেকি চাও আজি তোমালোকে আন এটা কিমান মৰম কৰা আৰু মোক কিমান মৰম কৰা সো সেইটো চাই গম পাই যাম যে তোমালোকে মোক কিমান মৰম কৰা আন এটা কিমান মৰম কৰা সো এটা লাভ হাৰ্ট ফৰ মি এণ্ড your dada okay so to lecture লগত মই তোমালোকক লগ পাম আকৌ এতিয়া মোৰ নেক্সট লেকচাৰ হয়তো তোমালোকৰ জিওগ্ৰাফিৰো এটা পাৰ্ট হ'ব পাৰে জিওগ্ৰাফিৰো এটা হ'ব পাৰে নহলে তোমালোকৰ যেটো ৰাজনৈতিক আছে তাৰো এটা হ'ব পাৰে নহলে অৰ্থনীতিৰো এটা হ'ব পাৰে মোস্টলি সাবস্ক্ৰাইব কৰি থৈ দিবা নহলে এনৰোল কৰিবা বেষ্টটো গুটেইখিনি ডিটেইলছ বা গুটেইখিনি নটিফিকেশন তাৰ বাহিৰেও মই বহুত কিবা কিবি তোমালোকক প্ৰভাইড কৰাই থাকিম যাতে তোমালোকৰ দখাটো প্ৰথমৰ দেখুৱা দৰে আহি যায় যেটো মিম আসলে সেইটো দৰে হৈ যায় So, thank you. আজি কাৰণে ইমানেই আকৌ লগ পাম টাটা বাই বাই টাটা বাই বাই ক'ব নাপায় লগ পামে যেতিয়া হয়